Welcome back to ethics classes. So ethics এটা ক্লাছ গৈছিলে আৰু তাতে আমি পঢ়িছিলো মোষ্টলি আমি চাইছিলো যে চিলেবাছত কি আছে কি ইম্পৰ্টেণ্ট হয় টপিকছ কি আছে ৰাইট চ' লাষ্ট জাষ্ট লাইক আই ছেড ইন দ্য লাষ্ট ক্লাছ চিলেবাছখন সদায় সন্মুখত ৰাখি প্ৰতিটো চাবজেক্ট পঢ়িবা এথিক্স হৈ গ'ল পলিটি হৈ গ'ল যিমানখিনি চাবজেক্ট আছে ন ফাৰ্ষ্ট কিপ দ্য চিলেবাছ ইন ফ্ৰণ্ট অফ ইউ দেন ইউ ষ্টাডি কাৰণ চিলেবাছখনে তোমাক গাইড কৰি যাব যে কি ইম্পৰ্টেণ্ট হয় কি কম ইম্পৰ্টেণ্ট হয় কি বেছি ইম্পৰ্টেণ্ট হয় তাৰ কাৰণে অকল চিলেবাছ নহয় ডেফিনেটলি PYQছো লাগিব যে আগতে প্ৰিভিয়াছলি APSC বিশেষকে কোনকেইটা ডমেইনত কুৱেশ্যন সুধিছে আৰু APSC ইজ ভেৰি মাছ মটিভেটেড ফ্ৰম UPSC চ' UPSC কুৱেশ্যনছে হেল্প কৰি যায় চ' আজিও যেতিয়া ক্লাছটো কৰিবা ক্লাছটো কৰি হোৱাৰ পাছত আই ৰিকুৱেষ্ট এভৰিৱান টু গ' বেক টু দ্য চিলেবাছটো চোৱা যে কোনকেইটা টপিক টাচ হৈছে চ' মষ্টলি এইটো চেপ্টাৰ 1 হয় আমাৰ চেপ্টাৰ 1ত explicitly mentioned now about values and morals, but when you study ethics, you have to study about values and morals altogether. Okay. So, যোৱাটো ক্লাছত মই পঢ়াইছিলো যে ethics definition কি হয় second year se কৈছিলে set of standards that society places on itself, right? It's a set of standards. Ethics is a set of standards that society places on itself. So, এইটো definition আছিলে second year se. Second year se Administrative Reforms Commission. Definition to কাৰ হয় এইটো হয় second ARC যদি আগতে মেইনছ প্ৰিপেয়াৰ কৰিছে then you know আৰু যদি নাই কৰা তেন্তে মই কৈ দিছো যে ARC ফুল ফৰ্মটো হৈছে Administrative Reforms Commission so এখন কমিশন এটা বডি হয় যোনে গভৰ্নেন্স বিশেষকৈ গভৰ্নেন্সৰ ওপৰত তেওঁলোকে ৰিপৰ্ট সাবমিট কৰে আৰু তেওঁলোকৰ ৰিপৰ্টত বহুতখিনি এথিকেল কথাও থাকে এথিক্সৰ কথাও থাকে ৰাইট so তেওঁলোকে কি কৈছিলে যে তেওঁলোকে ডেফিনেশ্যন দিছিলে এথিক্সৰ যে ethics is the set of standards that society places on itself. So ethics লগত দুটা বস্তু সদায় মুখস্থ ৰাখিবা মনত ৰাখিবা একচুৱেলি মুখস্থ নহয় যিকোনো সাবজেক্ট আই ডোন্ট বিলিভ মুখস্থ ৱৰ্কছ বিশেষকৈ মেইনছত মুখস্থ কামেই নাহে খুব বেছি তোমালোকে ডেফিনেশ্যনলে মুখস্থ ৰাখিবা নহয় ছেকেণ্ড ইয়াৰ আছে ডেফিনেশ্যনলে মুখস্থ ৰাখিবা আই টেল ইউ ওৱান মোৰ টেকনিক that one of my friends who is currently an ACS officer she used যে তাই কি কৰিছিলে তাই কিছুমান ইন্ট্ৰডাকশ্যন কিছুমান কনক্লুজন মুখস্থ ৰাখি লৈছিলে বিকজ ইন্ট্ৰডাকশ্যন কনক্লুজন ভাল হোৱাটো বহুত গুৰুত্বপূৰ্ণ ইফ ইউ ৰিটেন অপেন মক টেষ্ট দ্য ফ্ৰী অপেন মক টেষ্ট যোনটো আমি কণ্ডাক্ট কৰিছিলো মেইনছৰ যোৱা দেওবাৰে চ' তাত আমি বহুতখিনি দেখিছো যে মেইন বডিটো অকে আছে বাট ইন্ট্ৰডাকশ্যন আৰু কনক্লুজনত বহুত গুৰুত্ব দিয়া হোৱা নাই বাট দেন দেৰ উইল বি ষ্টুডেণ্টছ ইন দ্য মেইনছ এক্সামিনেশ্যন যোনে ইন্ট্ৰডাকশ্যন আৰু কনক্লুজন বহুত ভাল লিখি দিব এণ্ড লাইক হাৰ মেনি মাইট they just might memorize certain conclusions and introductions ধৰা এতিয়া কিছুমান এতিয়া এই ইন্ট্ৰডাকশ্যনটো এথিক্সৰ লগত যদি যিকোনো কুৱেশ্যন আছে দিছ ইজ a very nice way to introduce an answer if it's related to ethics so ধৰা তেনেকুৱা ধৰণৰ কিছুমান মুখস্থ ৰাখিলে ভাল এনে সাধাৰণতে কনচেপ্ট হয় এইটো মুখস্থ ৰখাৰ প্ৰয়োজন নাই গোটেই কনচেপ্টটো বুজি ল'লে হ'ল এথিক্সৰ লগত দুটা বস্তু আছে যে ছ'চাইটিৰ হয় মানে এইটো ইণ্ডিভিজুৱেলিষ্টিক নহয় অকল এজন মানুহৰ নহয় ঠিক আছে ইণ্ডিভিজুৱেলিষ্টিক নহয় ইণ্ডিভিজুৱেলৰ নহয় আৰু ষ্টেণ্ডাৰ্ডছ হয় মানে এইটো মানিবই লাগিব ফৰ এক্সাম্পল এতিয়া আমাৰ সমাজে সবৰিমালা টেম্পল কেছটো হা এইটো একদম বাই ডিফল্ট এটা এক্সাম্পল যোনটো মানে এথিক্স চবে ইউজ কৰে তোমালোকে এভইড কৰিবা এনেকুৱা চবে ইউজ কৰা এক্সাম্পল বিলাক যদি মনলৈ নাহে তেতিয়া ইউজ কৰিবা বাট ট্ৰাই টু এভইড দ্য এক্সাম্পলছ দ্যাট আৰ ভেৰি কমন বিকজ নো ওৱান লাইকস টু ৰিড দ্য ছেম এক্সাম্পলছ ইন এভৰি পেপাৰ চাপোজ কুৱেশ্যন এটা আহিলে পৰীক্ষাত মেইনছৰ কুৱেশ্যন এটা আহিলে যোনটো কুৱেশ্যনৰ ধুনীয়া এটা এক্সাম্পল হয় সবৰিমালা টেম্পল এণ্ট্ৰি কেছটো সবৰিমালা টেম্পল এণ্ট্ৰি কেছটো সুপ্ৰিম কোৰ্টৰ কেছ হয় সকলোৱে জানে ৰাইট টেম্পল এণ্ট্ৰি তাত কোৱা হৈছিলে যে মহিলাসকলেও women to enter the temple premise মানে আগতে মন্দিৰটোত এই সবৰিমালা মন্দিৰটোত আগতে মহিলা সোমাব নোৱাৰে বিকজ অফ ভেৰিয়াছ ৰিজনছ আমি ৰিজনছখিনি নাজানো ইন ডেট মোৰ দৰকাৰ নাই সেইটো পলিটি বস্তু হয় আমি পলিটি এক্সাম্পল এইটো বেচিকেলি পলিটি এক্সাম্পল নহয় আমি এথিক্সত কেলে পঢ়িছো বিকজ এথিক্সৰ ষ্টেণ্ডাৰ্ড বোলা বস্তুটো এই ষ্টেণ্ডাৰ্ড যোনটো ৱৰ্ড আছে শব্দ যোনটো আছে ষ্টেণ্ডাৰ্ড তাৰ লগত লিংক কৰি পঢ়িছো ঠিক আছে চ' সবৰিমালা টেম্পল এণ্ট্ৰি কেছটোত
Sabrimala temple entry case to Supreme Court kole. Okay, 1 second, huh? I'm coming back to you guys. Sabrimala temple entry case to Supreme Court ki kole যে মহিলাসকল কলে যে মহিলাসকলে মন্দিৰটো সোমাব পাৰে তাৰ আগতে মন্দিৰটো সোমাবলৈ বাধা আছিলে মানাও আছিলে বাধাও আছিলে না সুপ্ৰিম কোৰ্টে কলে সোমাব পাৰে বাট জানো মানুহে মানি জানি ললে যোনখিনি সেই জেগাটো আই থিংক এই মন্দিৰটো সাউথ ইণ্ডিয়া আছে ডেফিনেটলি আই এম ফৰগেটিং কোনটো এক্সাক্ট ডিষ্ট্ৰিক্টত আছে কোনটো ষ্টেটত আছে কৰ্ণাটকা আছে নেকি সম্ভৱ মুখস্থ নাই বৰ্তমান যি হওক চ' যোনখন ষ্টেটত বা যোনখন ডিষ্ট্ৰিক্টত আছে ন মন্দিৰটো তাৰ যোনসকল মানুহ আছে আৰু অকল তাৰে নহয় আমাৰ ইণ্ডিয়ানছো এতিয়া there are many people in Assam itself অসমত বহুত মহিলা থাকিব যোনে নেকি বিশ্বাস কৰিব যে যদি সেই মন্দিৰটো সোমাবলৈ মানা আছে ইমান বছৰে আমি যাব নালাগে নিয়ম মতে সেই নিয়ম মতে যোনটো বস্তু আছে ন যে নিয়ম মতে এইটো কৰিব নালাগে what is নিয়ম মতে that's a standard আমি নিজে বহাই লৈছো যে আমি এইটো কৰিব নাপায় কৰিব নালাগে সুপ্ৰিম কোৰ্টে কৈ দিলে যে সাবৰিমালা টেম্পল এন্ট্ৰি আছে কোন যাব যোন নন ইণ্ডিয়ান হয় যোন বাহিৰৰ হয় ফৰেনাৰ হয় যাৰ ধৰ্ম খুব বেসিক্যালি হয়তো হিন্দুইজম নহয় বেলেগ ধৰ্ম নহয় তেখেতে গুচি যাব বা যদি হিন্দুইজম হয় সেই জেগাটো নহয় গুচি যাব ধৰি লওঁ এতিয়া আমাৰ নৰ্থ ইণ্ডিয়া কোনোবা নৰ্থ ইণ্ডিয়া মানুহ এজন তালৈ যাব পাৰে বা মহিলা এগৰাকী তালৈ যাব পাৰে কাৰণ তেওঁ তাত জন্ম হোৱা নাই তেওঁ সেইটো কাষ্টম সেই বিলিফটো আণ্ডাৰত সেই যোনখিনি যোনটো মানে সোসাইটি আছে তাৰ সাবৰিমালা টেম্পলৰ ওচৰ পাজৰ সোসাইটি আছে নে ক'বলৈ গ'লে কৰ্ণাটকা বা সাউথ ইণ্ডিয়াৰ যোন সোসাইটি আছে তেওঁলোকে বিলিভ কৰে যে মহিলা হ'ব নালাগে যদিও সুপ্ৰিম কোৰ্টে এইটো ৰায়দান দি দিলে যে মহিলা হ'ব পাৰে ষ্টিল দেয়াৰ উইল মেনি ওমেন হু উইল ৰেষ্ট্ৰিক্ট দেমছেলফ এণ্ড দেয়াৰ নেক্সট অফ দ্য কিন ফৰ এন্ট্ৰি টু দ্য টেম্পল তেওঁলোকে এইটো বিলিভ কৰিব যে সুপ্ৰিম কোৰ্টে যি কয় নকয় ষ্টেণ্ডাৰ্ড উইল বি দেট ষ্টেণ্ডাৰ্ড এইটো হ'ব যে মহিলা সোমাব নালাগে সেইটো কি ষ্টেণ্ডাৰ্ড সেইটো এথিকেল ষ্টেণ্ডাৰ্ড কাৰ আৰ্টিকেল ষ্টেণ্ডাৰ্ড সেই পাৰ্টিকুলাৰ আমাৰ ভাৰতৰ এই সাউথৰ অংশটোৰ য'ত সেই মন্দিৰটো আছে সেইটো তাৰ এথিকেল ষ্টেণ্ডাৰ্ড হ'ব আমি কোৱা নাই ইনফেক্ট সুপ্ৰিম কোৰ্টেও কোৱা নাই যে সোমাব নালাগে সুপ্ৰিম কোৰ্টে ইনফেক্ট উল্টা কৈ দিছে যে সোমাব লাগে কিন্তু তাৰ মহিলাসকলে তাৰ ছ'চাইটিয়ে সেইটো এটা এথিকেল ষ্টেণ্ডাৰ্ড বনাই থৈছে যে সোমাব নাপায় সোমাব নালাগে সুপ্ৰিম কোৰ্টে যি কওক নকওক আল্টিমেটলি ল আৰু এথিক্স বহুত ষ্ট্ৰংলি ৰিলেটেড হয় সম্পৰ্কটো বহুত ষ্ট্ৰং হয় ল এণ্ড এথিক্স দুটা ককাই ভাই হয় যোন দুটা ইটোৱে সিটোৰ অবিহনে চলিলে বিপদত পৰে যোনটো বস্তু লিগেল হয় যেনেকে সাবৰিমালা টেম্পল এন্ট্ৰিত মহিলাৰ এন্ট্ৰি লিগেল হয় কিন্তু এথিকেল নহয় তেনেকুৱা কি হয় ক্লেশ হয় আল্টিমেটলি ক্লেশ হৈছিলে ভাইলেন্স ইৰাত হৈছিলে হয় নাই আৰু সিমিলাৰলি যদি লিগেল হয় কিন্তু এথিকেল নহয় তেতিয়াও প্ৰব্লেম হয় যেনেকে তোমাৰ ফৰ এক্সাম্পল এই হোমোসেক্সুৱেলিটি যোনটো ইছ্যু আছে যোনটো হোমোসেক্সুৱেলিটি ইছ্যু আছে আমাৰ ইণ্ডিয়াততো কোৰ্টে মানি লৈছে যে হোমোসেক্সুৱেলছ আছে আৰু যোনটো IPC আছিলে সেইটো আঁতৰাই দিছে 144 আই গেছ আঁতৰাই দিছে ৰাইট চ' কোৰ্টে মানি লৈছে লয়ে একচেপ্ট কৰিছে ৰাইট কোনে একচেপ্ট কৰা নাই সমাজে একচেপ্ট কৰা নাই সোসাইটি একচেপ্ট কৰা নাই মানে এথিক্সে একচেপ্ট কৰা নাই এথিক্স কি হয় আল্টিমেটলি এথিক্স সোসাইটি আছিল নাই এথিক্স মই কৈছিলে যে ষ্টেণ্ডাৰ্ডছ প্লেচ বাই দ্য সোসাইটি অন দেমছেলভছ চ' এথিক্স ইজ সোসাইটি এক প্ৰকাৰ ক'লে গ'ল হয় নাই যে ইণ্ডিভিজুৱেল নহয় এথিক্স ইজ নট ইণ্ডিভিজুৱেল ইজ এ সোসাইটি হয় সোসাইটিয়ে যোনটো বস্তু মানি নলয় সেইটো লাগিলে লয়ে যদি কৈও দিয়ে যে এইটো মানি ল'ব লাগে কিন্তু একদম একচেপ্ট নহয় আল্টিমেটলি ক্লেশত আহে চ' ল আৰু এথিক্স দুটা ককাই ভাই হয় আৰু ইহঁত দুটাই সদায় একেলগে মিলি চলিব লাগিব যদি ইহঁত দুটা একেলগে মিলি নচলে তেতিয়া সদায় ভায়োলেন্স ইৰাপ্ট হ'ব এইটো হিষ্ট্ৰী প্ৰমাণ আছে যেতিয়া সতী প্ৰথা আঁতৰাইছিলে সতী চিষ্টেম যে হাজবেণ্ডৰ মৃত্যুৰ পাছত মহিলাও সেইটো যোনটো বাৰ্ণিং পায়াৰ আছে য'ত তেখেতৰ দেহটো জ্বলি আছে তাতে তেখেতৰ ৱাইফো গৈ তাতে জাপ মাৰি সাধাৰণতে তেখেতৰ মৃত্যু হৈ যায় তেনেকে সতী চিষ্টেম ৰাইট যেতিয়া ৰাজা ৰামমোহন ৰায় এগেইনষ্ট গৈছিলে এই গোটেই কনচেপ্টটো তেতিয়া কি হৈছিলে এভৰিৱান হেটেড ৰাজা ৰামমোহন ৰায় এক্সেপ্ট দ্য ব্ৰিটিছ কাৰণ ব্ৰিটিছৰ চামহাই ৱেষ্টাৰ্ণ কালচাৰ আছিলে ডিফাৰেণ্ট আছিলে আমাতকে হয় নাই তো ব্ৰিটিছৰ বাহিৰে ৰাজা ৰামমোহন ৰায় গোটেই সমাজ বা তেতিয়া যে সতী চিষ্টেমটো কিয় আঁতৰাইছে এইটো বহুত পবিত্ৰ চিষ্টেম হয় ৰাইট
চ' যেতিয়া ল আৰু এথিক্স এগেইনষ্টত যায় তেতিয়া ভাইলেঞ্চ আহে অ'কে চ' ল আৰু এথিক্স আমি ভালকে পঢ়িম এতিয়া জাষ্ট মই বুজালো যে কেনেকে এটা ডেফিনেশ্যনৰ পৰা বহুতখিনি বস্তু আমি ৰিলেট কৰিব পাৰো ডেফিনেশ্যনটোত আছে ন যে ষ্টেণ্ডাৰ্ডছ হয় কিছুমান নীতি নিয়ম ষ্ট্ৰংলি বান্ধি ৰাখিছে কোনো সমাজে সেইটোকে কোৱা হয় এথিক্স হ'ব এইখিনি আমি আকৌ পঢ়িম ল এণ্ড এথিক্স এ ভেৰি ইম্পৰ্টেণ্ট চাবজেক্ট আমি আকৌ পঢ়িম নাও এইটো কুৱেশ্যন তোমালোকৰ কাৰণে এইটো এটা ডেইলি লাইফ এটা কুৱেশ্যন হয় আমি যেতিয়া এটা মুখ মাৰো মচ্ছাৰ যেতিয়া এটা মস্কিটো উই কিল আ মস্কিটো So we are killing a mosquito. In this picture, someone is killing a mosquito. এইটো কি হয় এইটো রাইট হয় নে এইটো রং হয় এইটো রাইট হয় নে রং হয় it differs from place to place হয় নাই differs from place to place right হয় নে রং হয় differs from place to place now যদি মুহ এটা খাই আছে বলে পঢ়ি আছা তুমি তা মুহ এটা কামুৰি আছে অশান্তি কৰিছে you will kill the mosquito definitely because you are trying to focus on something you are trying to work on something যদি তেতিয়া মস্কিটো খাই আছে তুমি তো মাৰিবা হেতু সো এইবিলাক মুহ এটা মৰা বা ককৰচ এটা তুমি মাৰি দিয়া সো তাত আমাৰ এথিক্স বস্তু নাহে ইউজুৱেলি ethics is not related to all these things so much ethics তো সমাজৰ লগত জড়িত তো যদি কিলিং আ মস্কিটো আহে যে তুমি এটা মুহ যে মাৰিছা সেই মুহ মৰাটো শুদ্ধ নে ভুল সেইটো ডিপেন্ড কৰিব ফ্ৰম টাইম টু টাইম যদি ফুৰ্তি কাৰণে মুহ মাৰি আছা না দেয়াৰ ইজ আ ভাইৰেল ভিডিঅ' ইন ফেক্ট অন ইনষ্টাগ্ৰাম তাত যে ছোৱালী আছে তাই ফুৰ্তি কাৰণে মুহ মাৰে ইউ কেন গো এণ্ড চাৰ্চ ইন ফেক্ট অনলাইন পাই যাব গুগল এভৰিথিং পাই যাব তো ছোৱালীজনীয়ে নিজৰ ফুৰ্তি কাৰণে মুহ মাৰে তাই কি কৰে মুহবিলাক মাৰে তাই এখন বহি লয় বহিখনত সেই মৰা মুহটো তাত থয় তাৰ পৰা এখন এটা ষ্টেপলাৰ এটা চেল টেপ লগাই দিয়ে বগা চেল টেপটা যাতে সি ষ্টিক কৰি থাকে ডেড বডিটোৰ মুহটো তলত তাই নাম দি দিয়ে যে নাম আমুক আমুক তাৰিখে মৰিছে আৰু মই এনেকে মৰিছে মানে থাপ্পৰ মাৰোতে মৰিছে বা মই কিতাপখন বন্ধ কৰোতে মৰিছে চ' তাই লিখি যায় আৰু সেই বস্তুটো সেই যেতিয়া ভাইৰেল ভিডিঅ'টো যেতিয়া ভাইৰেল হৈছিলে বহুতে ক্ৰিটিচাইজো কৰিছে যে এইটো বহুত চেডিষ্টিক কাইণ্ড অফ এটা কোৱালিটি হয় যে তুমি কাক মাৰি ভাল পাইছা এনেই লাইক ইউ কিল something that might not be as important as a human but if you're killing a life just for your own happiness মানে তুমি কি ফুটি পাইছা অদ্ভুত ধৰণে এটা ফুটি পাইছা মুহবিলাক মাৰি মাৰি এনেকে লিষ্ট লগাই লগাই so that is something যোনটো কাৰোবাৰ কাৰণে শুদ্ধ কাৰোবাৰ কাৰণে ভুল হ'ব পাৰে যোনটো কাৰোবাৰ কাৰণে শুদ্ধ কাৰোবাৰ কাৰণে ভুল হয় সেইটো কেতিয়া এথিক্স নহয় সেইটো মৰেলছ ভেলিউজ এইবিলাক বস্তু হয় কাৰণ মৰেলছ আৰু ভেলিউজ বিলিফ এইবিলাক মানে ডিফাৰেণ্ট হয় ফ্ৰম মি টু ইউ এণ্ড ফ্ৰম ইউ টু ইউৰ মাদাৰ চ' মানুহৰ কাৰণে যোনটো ভুল হয় বা যোনটো ভাল হয় চেবচাৰ কাৰণে সেইটো ভুল হ'ব পাৰে ভাল হ'ব পাৰে তোমাৰ কাৰণে যদি এটা ভাল হয় তোমাৰ কাৰণে যদি মুখ মৰাটো ভাল আছে মুখ মাৰিব লাগে মুখবিলাকে বহুত অশান্তি কৰে পঢ়া শুনা নহয় মুখ যোনে মাৰে সিয়ে ভাল মোৰ মতে ভিতৰত ভুল হয় যে ইমানখিনি মুখ মাৰি আছে যদি ইমানে সমস্যা হৈছে তেন্তে বেলেগ কিবা পদ্ধতি ইউজ কৰক বাট হয় কিলিং so many of mosquitoes উইদাউট এনি ৰিজন এনে মাৰি আছে ফুৰ্তি কাৰণে এইটো বুজাই ন যে সেই মানুহজনী বা ছোৱালীজনী এটা চেডিষ্টিক নেচাৰ আছে চ' এইটো পাৰ্চন টু পাৰ্চন ডিফাৰ কৰিব ৰাইট চ' কিলিং আ মস্কিটো ইজ নট এ কুৱেশ্যন অফ এথিক্স নাও বেটেল ফিল্ড এখন যুদ্ধক্ষেত্ৰ ইউক্ৰেইন আৰু ৰাছিয়া ধৰি লওঁ আমি ইউক্ৰেইন আৰু ৰাছিয়া ন ইউক্ৰেইন আৰু ৰাছিয়াত ঠিক আছে এইটো ইউক্ৰেইন আৰু ৰাছিয়াৰ চিনেৰিঅ হয় যেনিবা ফৰ এক্সাম্পল নাও ইউক্ৰেইন আৰু ৰাছিয়াত যে যুদ্ধ হৈছে ইউক্ৰেইনৰ চলজাৰে ৰাছিয়া চলজাৰক হত্যা কৰিছে ৰাছিয়া চলজাৰে ইউক্ৰেইনৰ চলজাৰক হত্যা কৰিছে ঠিক আছে এখন বেটেল ফিল্ড হয় এইটো কিমান দূৰ শুদ্ধ কিমান দূৰ ভাল হয় মানে মানুহক হত্যা কৰাটো জানো কেতিয়া ভাল বুলি ক'ব পাৰিবা কেন ইউ জাষ্ট ইমাজিন টেলিং চামৱান যে গুড ইউ হেভ কিল দেট পাৰ্চন ভাল তুমি সিহঁতক মাৰি পেলালা খুব ভাল কাম কৰিলা কেন ইউ সে দেট নো ৰাইট কিয় ক'ব নোৱাৰা বিকজ আমি বিলিভ কৰো আমাৰ ভেলিউ আছে হিউমেন লাইফৰ উই ভেলিউ হিউমেন লাইফ আমি হিউমেন লাইফ ভেলিউ কৰো এণ্ড উই বিলিভ দেট কিলিং ইজ নেভাৰ আ গুড থিং কিল কৰা বা হত্যা কৰা কেতিয়াও এটা ভাল বস্তু নহয় বাট কিলিঙতো বেলেগ বেলেগ ৱে আছে মাৰ্ডাৰ আছে হয় না মাৰ্ডাৰ এটা ৱে অফ কিলিং হয় মাৰ্ডাৰ MURDER assassination এটা ৱে হয় assassination মানে ধৰা ইউএছৰ প্ৰেচিডেণ্ট ট্ৰাম্পক সেই হোৱাইট হাউচৰ কোনোবা হত্যা কৰিলে তো সেইটো assassination হৈ গ'ল বাট দেন কিলিং ইন দ্য বেটেল গ্ৰাউণ্ড ইন দ্য বেটেল ফিল্ড সেইটো এটা বেলেগ বস্তু হয় তুমি এখন নিজৰ দেশক যোনখন মাতৃভূমিত জন্ম হৈছে সেই মাতৃভূমিখন তুমি ৰক্ষা কৰিবলৈ তুমি যুদ্ধ ক্ষেত্ৰত গৈ তুমি পাকিস্তান আৰ্মিক মাৰিছা এতিয়া অপাৰেশ্যন সিন্দুৰ হওঁতে
অপাৰেশ্যন সিন্ধু যেতিয়া হৈছিলে অপাৰেশ্যন সিন্ধুৰ হওঁতে জানো আমি যোনখিনি ভাৰতৰ যোনখিনি আৰ্মি অফিচাৰ আছে যোনে হয়তো নিজৰ লাইফ চেক্ৰিফাইচ কৰিছিলে যাৰ মৃত্যু হৈছিলে তেওঁলোক যেন আমি বেয়া বুলি কৈছো যে তোমালোকে কিয় মৰি গ'লে যদি কাৰণ বেয়া মানুহ নাই কোৱা ন বিকজ ইটছ ৰেকৰ্ডিং আছ তেওঁলোকৰ কাৰণে বহুতখিনি মানুহ শান্তি হ'ব পাৰিছিলে ৰাইট চ' কোনটো কাম কেতিয়া হৈছে আৰু ক'ত হৈছে কেতিয়া আৰু ক'ত কেতিয়াতো কি হয় অসমীয়াত যদি চাবলৈ যাওঁ কেতিয়া হৈছে টাইম আৰু ক'ত হৈছে মানে না স্পেচ অসমীয়াত আমি কওঁ যে কেতিয়া আৰু ক'ত কামটো কৰিছে মানে টাইম আৰু স্পেচটো মেটাৰ কৰে চ' এথিক্স বেচিকেলি এটা গ্ৰে এৰিয়া হয় ই কেতিয়াও সম্পূৰ্ণ শুদ্ধ নহয় ই কেতিয়াও সম্পূৰ্ণ শুদ্ধ নহয় আৰু ই কেতিয়াও সম্পূৰ্ণ ভুল নহয় তুমি এইটো ভুল বুলি ক'ব পাৰা মই এইটো শুদ্ধ বুলি ক'ব পাৰো তুমি নিজৰ ডিবেট দিবা মই নিজৰ ডিবেট দিম তোমাৰ মতে কিয় এইটো শুদ্ধ হয় তাৰ কাৰণে তোমাৰ ওচৰত নিজৰ আৰ্গুমেণ্টছ আছে মোৰ নিজৰ আৰ্গুমেণ্টছ আছে ঠিক তেনেকে বেটেলফিল্ডত এজন চলজাৰে আনজন চলজাৰক হত্যা কৰাটো মোৰ মতে যদি শুদ্ধ হয় মই নিজৰ আৰ্গুমেণ্টছ দিম যে এইটো কাৰণে শুদ্ধ হয় ইণ্ডিয়ান ছভাৰেণ্টি প্ৰটেক্ট কৰিছে ইণ্ডিয়ান টেৰিটৰি প্ৰটেক্ট কৰিছে তোমাৰ কাৰণে হয়তো ভুল হ'ব যে হিউমেন লাইফ এনেকে ইমান ভেলিউলেছ হয়নে হিউমেন লাইফ দুখন দেশে কিয় যুদ্ধ কৰিছে দুখন দেশে পিচ কিয় একচেপ্ট নকৰে পিচ ইজ এ ইউনিভাৰ্চেল ভেলিউ কিয় একচেপ্ট নকৰে চ' যিকোনো এটা পৰিস্থিতি যিকোনো এটা চিটুৱেশ্যন টু চে ইট ইজ এথিকেল অৰ টু চে ইট ইজ আনএথিকেল ডিপেণ্ডছ অন টাইম আৰু স্পেচ সময় আৰু জেগাৰ লগত সেইটো বস্তু বহুত মেটাৰ কৰে তাৰ এটা এক্সাম্পল দিম দেই তো তোমালোকে টাইম আৰু স্পেচ মনত ৰাখিবা তো এইখিনি কনচেপ্ট হৈ গৈছে হা এইখিনি যে চাই আছো এইখিনি কনচেপ্ট হয় ডাইৰেক্টলি আনচাৰকেইটা ইউজ কৰিব নোৱাৰিলে ইউ হেভ টু গিভ এক্সাম্পলছ টাইম টু টাইম তোমালোকে আনচাৰটো কেনেকে গঠন কৰা পৰীক্ষাত সেইটো মেটাৰ কৰে আৰু এথিক্সত এটা কথা মুখস্থ ৰাখি ল'বা এইটো মুখস্থ ৰাখা ইনফেক্ট আছে এথিক্স মাৰ্কস আহে অনলি ফ্ৰম এক্সাম্পলছ কেছ ষ্টাডিজ এণ্ড এক্সাম্পলছ কেছ ষ্টাডিজ এণ্ড ডেফিনেশ্যনছ যদি ডেফিনেশ্যনছ বা কোটছ জানা বহুত ভাল যে ডেফিনেশ্যন মুখস্থ আছে এথিক্সৰ ডেফিনেশ্যন কি হ'ল মৰেলিটি ডেফিনেশ্যন কি হ'ল মুখস্থ আছে ভেৰি গুড ৱেল এণ্ড গুড আৰু বোলে কোট মুখস্থ আছে মহাত্মা গান্ধীয়ে এথিক্সৰ কথা এনেকে কৈছিলে বা ৱাশ্বিংটন যোন আছিলে তেখেতে মৰেলিটিৰ কথা এনেকে কৈছে চ' কোট মনত খুব ভাল তাতকে বেছি ভাল যদি কেছ ষ্টাডি মনত আছে এটা কেছ ষ্টাডি দি দিলা যে আমুক জেগাত এইটো বস্তু হৈছিলে কিন্তু এইটো বস্তু আমাৰ ইয়াত ভুল হয় ইয়াত অসমত বা ভাৰতত এইটো যোনটো চিষ্টেম আছে যে ব্ৰাইট চেল কইনা বিক্ৰী কৰা ইণ্ডিয়াত ভুল হয় বুলগেৰিয়াত এইটো ভাল বস্তু হয় বুলগেৰিয়াত এইটো কমন বস্তু হয় ভাল বুলিও ক'লে ভুল হ'ব কমন বস্তু হয় তেওঁলোকে একচেপ্ট কৰি লৈছে টু চেল ব্ৰাইডছ চ' এইবিলাক বস্তুৱে টাইম আৰু স্পেচৰ কনচেপ্টটো বহুত জেগাত এজ এ এক্সাম্পল ইউজ কৰিব পাৰিবা আৰু যদি কনচেপ্টটো বিল্ড আপ হৈ যায় বহুত বস্তু নিজে বুজিব পাৰিবা এথিক্সটো আই চে ডোন্ট ষ্টাডি জাষ্ট টু ক্লিয়াৰ দ্য পেপাৰ ষ্টাডি টু বি এ গুড এথিকেল পাৰ্চন পেপাৰ ধুনীয়াকে ওলাই যাব আৰু ভাল 100+ আই কেন গেৰেণ্টি ইউ যদি ইফ ইউ ডু দিছ ক্লাছ ভেৰি এটেণ্টিভলি ক্লাছটো ভালকে মন দি কৰিবা যোনখিনি কথা কওঁ যে এথিক্সৰ লগত এক্সাম্পল লিখিবা সদায় এথিক্সৰ লগত কেছ ষ্টাডি লিখিবা সদায় সেইখিনি যদি আনচাৰ লিখা সেই যোনখিনি বস্তু বুজিছা তেনেকে যদি আনচাৰ লিখি যোৱা আই কেন গেৰেণ্টি যে 100ৰ ওপৰত মাৰ্কছ আহিবই বাকী GS 1 to GS বাকী যোনখিনি পেপাৰ আছে ন আমাৰ এছ আৰু এথিক্স বাদ দি বাকীখিনি পেপাৰত 100 ওপৰত নামটো বহুত টান হয় 90sত আহে 90sত ধুনীয়াকে আহে 100 ওচৰতো আহে কেতিয়াবা 102 103 আহে কিন্তু এথিক্সত 130 120 চকু মুদি আহি যায় জাষ্ট কনচেপ্টটো বুজিলে হ'ল চ' আমি বুজি আছো যে এতিয়ালৈকে যে এথিক্সটো ছাবজেক্টিভ হয় এথিক্সটো টাইম আৰু স্পেচৰ মাজত পাৰ্থক্য আছে যে কোন সময়ত হৈছে আৰু কোন জেগাত হৈছে সেইটো মেটাৰ কৰে আৰু ছাবজেক্টিভ হয় মানে মোৰ কাৰণে যোনটো শুদ্ধ তোমাৰ কাৰণে সেইটো ভুল হ'ব পাৰে তোমাৰ কাৰণে যোনটো শুদ্ধ মোৰ কাৰণে সেইটো ভুল হ'ব পাৰে এথিক্স ইজ ছাবজেক্টিভ অবজেক্টিভ নহয় অবজেক্টিভ মানে কি the sun is a hot matter right sun the hot গৰম বস্তু হয় sun is warm the sun is hot সেইটো অবজেক্টিভ হয় চেঞ্জ কৰিব নোৱাৰো কোনো আমি right sun is hot the moon gets its light from the sun and the other stars সেইটো subjective সেইটো objective হয় sorry সেইটো objective হয় now if I ask you যে Trump is a good person bad person সেইটো subjective হয় তোমাৰ কাৰণে হয়তো Trump is a bad person মোৰ কাৰণে হয়তো Trump মানে Donald Trump the president of US তোমাৰ কাৰণে হয়তো তেখেত বেয়া হয় মোৰ কাৰণে হয়তো ভাল হয় চ' এথিক্স তেনেকুৱা হয় যদি মই সুধো যে কিলিং এ মস্কিটো ভাল হয় বেয়া হয় সাবজেক্টিভ বস্তু তোমাৰ মতে বেলেগ এটা অপিনিয়ন মোৰ বেলেগ এটা অপিনিয়ন চেম উইথ বেটেলফিল্ড এণ্ড ৱাৰ্ছ ঠিক আছে চ' এইটো চাই লওঁ আমি এইটো এটা এক্সাম্পল হয় এইবিলাক ভাল এক্সাম্পল ইউজ কৰিব এইটো হৈছে ব্ৰাইট চেল বুলগেৰিয়া হয় এইটো বুলগেৰিয়া হয় দেই বুলগেৰিয়া এখন দেশ আছে ইউক্ৰেইনৰ ওচৰতে আছে বুলগেৰিয়া ইজ এ কাণ্ট্ৰি
অলমষ্ট নিয়ে ইউক্ৰেইন মেপত চাই ল'বা এবাৰ ইজি হয় তেতিয়া বস্তু মুখস্থ ৰাখিবলৈ এইটোতো গম পাইছে দিছ ইজ আ LGBTQ মেৰেজ homosexual marriage ঠিক আছে এখন ইণ্ডিয়ানছ হয় দুজন and this is a real picture I don't know them personally definitely মই নিউজত চাই আছিলো so I got this picture so these are two real people and these are also two real people so এইখিনি ৰিয়েলিটি হয় এই গোটেইখিনি ৰিয়েলিটি হয় ইয়াত তোমাৰ homosexual marriage homosexual marriage কিন্তু এতিয়াও আমাৰ ভাৰতত একচেপ্ট কৰা নাই গম পোৱা নাই কিন্তু এই বিয়াখন ক'ত হৈছে গম পোৱা নাই এই বিয়াখন হায়দৰাবাদত হৈছে হায়দৰাবাদ ক'ত আছে ভাৰতত আছে তাৰমানে লাহে লাহে ছ'চাইটি একচেপ্ট কৰিছে লিগেলি একচেপ্ট কিয় কৰা নাই বিকজ অফ ফ্ৰেংকলি ক'বলৈ গ'লে বিকজ অফ পলিটিকেল এজেণ্ডা কাৰণ যেতিয়া সুপ্ৰিম কোৰ্টত কেছটো গৈছিলে সুপ্ৰিম কোৰ্টে যেতিয়া মানা কৰিলে যে আমি নোৱাৰো কৰিব সুপ্ৰিম কোৰ্টে ডাইৰেক্টলি মানা কৰা নাই সুপ্ৰিম কোৰ্টে ডাইৰেক্টলি কোৱা নাই যে homosexuals cannot marry সুপ্ৰিম কোৰ্টে কি কৰিছে সুপ্ৰিম কোৰ্টে কৈছে যে মেৰেজ ইজ আ সাবজেক্ট অফ দ্য পাৰ্লিয়ামেণ্ট মেৰেজটো পাৰ্লিয়ামেণ্টৰ বস্তু হয় পাৰ্লিয়ামেণ্টে ক'ব এইটো কৰিব পাৰি এইটো কৰিব নোৱাৰি আৰু যদি মেৰেজৰ যোনখিনি ছেকশ্যনছ আছে মেৰেজ হিন্দু মেৰেজ এক্ট ইজ এক্ট ইনফেক্ট হা এটা এখন আইন আছে হিন্দু মেৰেজ এক্ট বুলি তেনেকে বেলেগ বেলেগ ধৰ্মৰ আছে চ' সেই আইনখন কোনে সলাব পাৰে আইনখন সলাব পাৰিব পাৰ্লিয়ামেণ্টে এতিয়া সুপ্ৰিম কোৰ্টে কি কৰিলে সুপ্ৰিম কোৰ্টে ডাইৰেক্টলি কোৱা নাই যে homosexuals কান মেৰি সুপ্ৰিম কোৰ্টে কৈছে যে পাৰ্লিয়ামেণ্টৰ আণ্ডাৰত আহে এইটো পাৱাৰ পাৰ্লিয়ামেণ্ট কেন অনলি চেঞ্জ এক্টছ এণ্ড লছ চ' পাৰ্লিয়ামেণ্টে যদি সেই আইনখন চেঞ্জ কৰে তেন্তে আমি একচেপ্ট কৰিব পাৰিম পাৰ্লিয়ামেণ্টে কিয় কৰা নাই কাৰণ বেছি সংখ্যক লোকে গৈ নাচ মৰমৰ যে মা বা দেউতা মই যদি ছোৱালী হয় মই ছোৱালীজনী বিয়া দিব পাৰিম নাই তুমি যদি ল'ৰা হয় তুমি গৈ সুধিবা নিজৰ দেউতাক যে দেউতা মই ল'ৰা এটা বিয়া পাতি আনো নেকি দিবা নেকি পাৰ্মিশ্যন হ'ব উলিয়াই দিব চিধা ইউল বি আউট অফ ইয়াৰ হাউচ ইউল বি আউট অফ প্ৰপাৰ্টি ইউল বি আউট অফ APSC দিম চব যাব একেদিন নাই ৰাইট চ' কথাটো কি হয় যে ছ'চাইটি একচেপ্ট কৰা নাই সেইটো পাৰ্লিয়ামেণ্টে গম পায় সেইটো সুপ্ৰিম কোৰ্টে গম পায় কাৰণ উই লিভ ইন ছ'চাইটি আমি যে গম পাওঁ গৈ ইউ কেন আস্ক এনিৱান এনি এল্ডাৰ পাৰ্চন নিজৰ সমনীয়া নুসুধিবা আমাৰ আজিকালি চেঞ্জ অপিনিয়ন আছে কিন্তু দেট ইজ নট দ্য কেছ ইন when it comes to parents our parents easily হয়তো একচেপ্ট নকৰিব চাগে ইজিলি কি হ'লেও দেয়াৰ certain exceptions যেনেকে for them they are lucky to have but lucky বুলি ক'ব লাগিব আজি not since we are accepting this thing their parents have accepted their relationship কিন্তু আমাৰ সমাজত ইজিলি একচেপ্ট নকৰে ৰাইট বেছিভাগে একচেপ্ট নকৰে অসমততো একেবাৰে বেলেগে কথাটো অসমত বেলেগে চলি আছে এইবিলাকতো নাই অসমত মানে এইটোতো আমাৰ অসমততো এইটো মহাপাপ মানে মাক দেউতাকে ক'ব যে মই কিবা ভুল কৰিলো যে তোৰ নিচিনা ল'ৰা পালো এনেকে ক'ব খুব বেছি হয় না যদি সি মানুহজন অসমৰ হ'ল হয় আৰু যদি গৈ নিজৰ মাক দেউতাকক ক'লে হয় যে মই এজন ল'ৰাক ভাল পাওঁ যাৰ নাম অংকুৰ হয় মোৰ বেষ্ট ফ্ৰেণ্ড হয় সি কিন্তু মই তাক ভাল পাওঁ তাৰ লগত বিয়া হম মাক দেউতাকে কি ক'ব মাকে ক'ব যে মই ভুল কৰিলো তোক জন্ম দি বাপেকে ক'ব যে তই মোৰ ল'ৰা নহয় তই ঘৰৰ পৰা ওলাই যা বেছিক ডিফিনেশ্যন এইবিলাক হয় বেছিক চৰি ডায়লগ এইবিলাক হয় ৰাইট কিন্তু হ'লেও দেয়াৰ প্লেচেছ য'ত একচেপ্ট কৰিছে বাট পাৰ্লিয়ামেণ্টে এইকাৰণে কৰা নাই কাৰণ ভোট বেংক পলিটিক্স আহি যায় যদি বেছিভাগ সমাজে যোনটো বস্তু বেয়া পায় সেইটো কাম পাৰ্লিয়ামেণ্টে কেতিয়াও নকৰে কাৰণ কোনো গভৰ্ণমেণ্টে নিজৰ চৰকাৰ গিৰাব নিবিচাৰে তেওঁলোকে আকৌ পাৱাৰত এতিয়া যদি মোদী চৰকাৰ আছে মোদী চৰকাৰে যদি এইটো কাম কৰি দিয়ে ন মোদী গভৰ্ণমেণ্টে যদি homosexual marriage যদি একচেপ্ট কৰি লয় আইনখন আনি দিয়ে হয়তো অহাবাৰ তেওঁলোক নিজিকিব হয়তো হাই চান্সেছ আছে কাৰণ হাই পাৰ্চেণ্টেজ অফ পিপল ডু নট ছাপৰ্ট homosexual marriage in our society কিন্তু এইটো ভাৰততহে ভুল what about US and all that এইটোতো বেলেগ বেলেগ জেগাত এইটোতো শুদ্ধ হয় হয় নাই this is correct this is right when it comes to this is right when it comes to US and all that western culture mostly এইটো accepted হয় এইটো wrong ক'ত হয় এইটো wrong আমাৰ ইণ্ডিয়াত হয় আৰু ক'ত হয় একজেক্টলি মই নকওঁ ইণ্ডিয়াতো হয় ইউএছত আই থিংক ইউএছ নহয় পাকিস্তানটো একচেপ্ট কৰা নাই কি ম্যানমাৰতো কথাবিলাক ম্যানমাৰতো মিলিটাৰী জুণ্টা হৈ আছে so certain kind of countries that are very traditional that are into their roots very strongly নিজৰ roots খিনি ধৰি আছে যে এনেকে হ'ব লাগিব বিয়া ল'ৰাই ছোৱালীয়ে হয় সদায় ল'ৰাই কেতিয়াও নহয় ছোৱালী কেতিয়াও নহয় they strongly holding into the beliefs for them this will be wrong but at places this are right তাৰমানে কি at places these are right মানে জেগাই জেগাই শুদ্ধ হয় নাই জেগাই শুদ্ধ this explains the concept of space যে in particular spaces this is right and in particular spaces this is wrong right again this is example of bright sale বুলগেৰিয়া কি হয় ব্ৰাইট চেল হয় কইনাবিলাকক বিক্ৰী কৰে ইটছ আ মাৰ্কেট ইন বুলগেৰিয়া এইটো যদি অসমত হ'বলৈ হয় আমাৰ ইয়াতো মাৰ কাট লাগি যাব চাগে ভাৰততো চাগে একে চিটুৱেশ্যন হ'ব কি হৈ যাব ভগৱানে গম পায় উই ডু নট ৱান্ট দিছ টু হেপেন এইটো আমি ছাপৰ্ট নকৰোঁ ডেফিনেটলি কিয় ছাপৰ্ট নকৰোঁ বিকজ উই হেভ ব্ৰট আপ উইথ এ কনচায়েন্স ডেট পিপল আৰ নট ফৰ চেল
আমাৰ এটা কনচাইন্স বিল্ড হৈছে সৰুৰ পৰাই যে মানুহক বিক্ৰী কৰিব নোৱাৰে। এটা কমন ডাইলগ চিনেমাত থাকে ন, যে চিনেমা কোনোবা ডাঙৰ অফিচাৰ এজনক কোনোবা ডাঙৰ বিল্ডাৰ এটা গৈ একদম এগালমান পইচা দিয়ে, 1 কোটি টকা দিয়ে। 1 কোটি টকা দিয়াৰ পিছত অফিচাৰজনে কি হয় যে আপুনি মোক কিনিব নোৱাৰে, আপুনি মোক 100 টা কিনিব নোৱাৰে। চ' কিনিব নোৱাৰে, আপুনি মোক কিনিব নোৱাৰে মিনছ আই এম নট ফৰ চেল। হিউমেন লাইফ ইজ নট ফৰ চেল। কিন্তু বুলগেৰিয়াত একচেপ্ট হয় বিকজ অফ ডিফাৰেণ্ট ৰিজনছ, মষ্টলি বিকজ অফ ইকনমিক ৰিজনছ। বুলগেৰিয়াত এইটো কমন হয়, দে হেপিলি মেৰি। এনেকুৱা নহয় যে এই ছোৱালী দুজনীক বা এনেকুৱা বহুত বহুত ছোৱালী যাক নেকি ব্ৰাইট মাৰ্কেটত বিয়া দিয়ে বুলগেৰিয়াত, তেওঁলোক ফৰ্চ নহয়, তেওঁলোক জোৰ বস্তি তালৈ নিয়া নাই, দে আৰ হেপিলি গোয়িং দেয়াৰ। তেওঁলোকে নিজে ধুনীয়াকে সাজি কাচি সেইখন মাৰ্কেটত যাব। এণ্ড যদি তেওঁলোকে ভাল এটা গ্ৰুম পায়, আচ্ছা এইটো মেটাৰ কৰিব যে তেওঁলোকে পচন্দ হয় কি নহয়। যদি পচন্দ নহয় দে উইল কেনচেল ইট। বা যদি ল'ৰাজন পচন্দ হয়, সাপ'জ ভাল ল'ৰা আহিলে পচন্দ হৈ গ'ল, দে উইল গেট মেৰিড, দে উইল হেপিলি সেটেলড। Their concept is that we don't want the kind of poverty, the kind of problems in my life that my parents have faced. I want peace in my life. और peace को पाए money पा है, बहुत ক্ষেত্ৰত peace money পায়। This is true. যদি কোনোবাই কয় যে money can buy happiness, no, এইটো money can buy happiness টো actually either সি ক'ব যে বহুত বেছি ধনী হয়, আম্বানিজ হয়, বা সি ক'ব যোন বহুত বেছি দুখীয়া হয়। মিডল ক্লাছ মানুহে কেতিয়াও নকয় যে মানি কেন বাই হেপিনেছ। কাৰণ আমি গম পাওঁ যদি আজি মোৰ পিজ্জা এটা খাব মন গৈছে, মই কমেও 200-300 টকা দিব লাগিব, ৰাইট? মোৰ যদি আজিকালি ফুৰিব যাব মন গৈছে, চাপ'জ মোৰ ফুৰিব যাব মন গৈছে শ্বিলঙলৈ গ'লেও মিনিমাম আই নিড 1000 rupees মিনিমাম কৈছো, মই তাতকৈ বেছিয়ে লাগিব, ৰাইট? পইচা আহে নাই? যেতিয়া যোনটো বস্তু ভাল লাগে আৰু সেই ভাল লগা বস্তুটো আমি ল'বলৈ যাওঁ, তেতিয়া উই নিড মানি। ছেম কনচেপ্ট হিয়াৰ। যি কি হওক, মই এটা কথা বুজাই আছো যে জেগাই জেগাই উইথ স্পেচ the concept of ethics in a society differs. In Bulgaria, the ethics of bride sale is accepted, but according to Indian ethics, it is বহুত বেয়া বস্তু হয় বা ভুল বুলি ভাবিম, হয় নাই? It is wrong to us. বেয়া বুলি নকওঁ, বেয়া বুলি ক'লে ভুল হ'ব, ভুল হয় আমাৰ কাৰণে, ৰং হয়। বেড আৰু গুড বেলেগ বস্তু, ৰাইট আৰু ৰং বেলেগ বস্তু। আমাৰ কাৰণে ৰং হয়। বেড হয় নে গুড হয় তাত আমি ক'ব নোৱাৰিম, কাৰণ আমি এইটো পৰিস্থিতিত নাই। আৰু এইটো হোমোচেক্সুৱেল মেৰেজো আমাৰ কাৰণে যি হওক, বাট আমাৰ পেৰেণ্টছৰ কাৰণে এইটো ৰং হয়, এইটো বহুত ডাঙৰ ৰং হয়। বিকজ আমাৰ মা দেউতাৰ মতে এটাই কথা আছে, নেক্সট জেনেৰেশ্যন ক'ৰ পৰা আহিব? তেওঁলোকে এডপ্ট কৰিব, এডপ্ট কৰা চাইল্ডটো ভাল হ'ব নে বেয়া হ'ব কি গম পায়? যদি এডপ্ট কৰা চাইল্ডটো তেওঁলোকক হত্যা কৰি দিয়ে কি হ'ব? These are the arguments your parents will give you if you go for this. So এই wordটো কালচাৰেল ৰিলেটিভিজম wordটো এথিক্সত খুব বেছিকে ইউজ হয়। আৰু কালচাৰেল ৰিলেটিভিজমৰ পৰাই এথিকেল ৰিলেটিভিজম আহে। কালচাৰ মানে কি আমি গম পাওঁ, আমাৰ যোনটো কালচাৰ আমি ডাঙৰ দীঘল হৈছো, দ্য কালচাৰ অফ ব্ৰাইট চেল, এটা কালচাৰ হয়। কালচাৰ অফ হোমোচেক্সুৱেল মেৰেজ এটা কালচাৰ বুলি কৈছে আজিৰ দিনত, হয় নাই? ৰিলেটিভিজম এইটো হয় যে ইটছ ৰিলেটিভ, দিছ ইজ ৰিলেটিভ ফ্ৰম society to society. Society to society, this is relative. এই ব্ৰাইট মাৰ্কেট যোনখন যে বুলগেৰিয়া, এখন বহুত কন্ট্ৰভাৰ্চিয়েল হয় বুলি কয়, বহুত কন্ট্ৰভাৰ্চিয়েল। কাৰণ বেছিভাগ সমাজত এইটো একচেপ্ট নকৰিব যে ব্ৰাইট মাৰ্কেট থাকিব লাগে এনেকে। চ' যোনখন সমাজত এইটো শুদ্ধ বুলি কয়, তেনেকুৱা বেলেগ সমাজো আছে যোনে এখন ভুল বুলি ক'ব, হয়? তাৰমানে কি হয় যে কালচাৰটো সদায় মানুহৰ মাজত ক'ৰ পৰা আহে? সমাজৰ পৰা আহে। আমি যোনটো কালচাৰত বিলিভ কৰো, সেইটো আহিব। চ' দিছ ইজ মি, মই ইমান বেয়া নহয়, বাট মই নিজকে এনেকে আঁকিছো আৰু দিছ ইজ মি এজ আ পাৰ্চন। মই কি চিন্তাধাৰা কৰো ক'ৰ পৰা আহিব? মোৰ এই চাৰিওফালৰ সমাজৰ পৰা আহিব। চ' মই কাম কৰো ইকুইভেটত। ইকুইভেটত আই হেভ মাই পিয়াৰ্ছ, মাই কালিগছ, চেমল ছাৰ আছে, ৰঞ্জিত মেম আছে, ফ্ৰেণ্ডছ আছে, ৰাইট? চ' মাই পিয়াৰ্ছ, মাই কালিগছ, চি ফৰ কালিগছ, কি হ'ল? সমাজৰ অংশ হ'ল। মোৰ মা দেউতা, মাই ফেমিলি, সমাজৰ অংশ হ'ল। মোৰ নেইবাৰ্ছ, সমাজৰ অংশ হ'ল, ৰাইট? দেন এয়া ফেমিলি হৈ গ'ল, দেন ফ্ৰেণ্ডছো আহিব ইয়াত, যোন মোৰ লগত হয়তো একে অফিচত নাথাকে, পুৰা বেলেগ ডিষ্ট্ৰিক্টত থাকে, কোনো বেলেগ ষ্টেটত থাকে, তাত ইম্পেক্ট পৰিব। ছ'চাইটিত কোন আছে? আমাৰ মানুহখিনিয়ে আছে। আৰু somewhere or the other society at large মেটাৰ কৰিব। নাও যদি ক'ৰবাত এখন ডিবেট হয় বিটুইন হোমোচেক্সুৱেল মেৰেজ, যদি সেই ডিবেটটোত দুজন মানুহ থাকিব, ডিবেটত দুজনে থাকে, এজনে ক'ব যে হোমোচেক্সুৱেল মেৰেজ ভাল হয়, এজনে ক'ব হোমোচেক্সুৱেল মেৰেজ বেয়া হয়। নাও যদি সেই ডিবেটটো মই চাই আছো, শেষত গৈ থৈ হয়তো যদি মই বিশ্বাস কৰিছিলো যে হোমোচেক্সুৱেল মেৰেজ ভালেই হয়, এইটো চলিব পাৰে, এইটো কোনো বেয়া বস্তু নহয়, দিছ ইজ আ একচেপ্টেবল কনচেপ্ট,
হয়তো সেই ডিবেটখন চাই চাই এঘণ্টাৰ পাছত মোৰ গোটেই কনচেপ্টে সলনি হৈ গ'ল যে নহয় হোমোচেক্সুৱেল মেৰেজ একচেপ্টেবল নহয় মই সমাজত থাকিলে দিগদাৰ আছে বেয়া আছে দিছ ইজ চামথিং দেট ইজ কমপ্লিটলি ৱেষ্টাৰ্ণ আমাৰ ইণ্ডিয়ান কালচাৰ ইয়াৰ কোনো ভেলিউ নাই দিছ ইজ ৱেষ্ট এনেকে ভাবি ল'ম কিয় ভাবি ল'ম কাৰণ ছ'চাইটি কি হয় ইয়াত ইউটিউব কেন ইনফেক্ট বি ছ'চাইটি ইউটিউব কেন ইনফেক্ট বি আ পাৰ্ট অফ ছ'চাইটি ছ'চাইটি নহয় ছ'চাইটি এটা লাৰ্জ কেনভাছ হয় য'ত নেকি বেলেগ বেলেগ অংশ আছে তাৰে এটা অংশ হ'ল ইউটিউব এণ্ড ছ'চিয়েল মিডিয়া ইউটিউব বা ছ'চিয়েল মিডিয়া বুলি ক'ব পাৰোঁ আমি ঠিক আছে ছ'চিয়েল মিডিয়া এম ছ'চিয়েল মিডিয়া ইউটিউবত চোৱা তুমি লাগিলে ফেচবুকত চোৱা ইনষ্টাগ্ৰামত চোৱা যদি সেই ফেচবুক ইনষ্টাগ্ৰাম ইউটিউবৰ বা কনচেপ্টে তোমাৰ মাইণ্ডত কিয় বস্তু বিল্ড কৰি দিছে তুমি যদি ছাপোৰ্ট কৰি আছিলা আগতে ছাপোৰ্ট কৰি আছিলা ইনফেক্ট দেয়াৰ আৰ ডিবেটছ ইফ ইউ go and watch on homosexuality it will make you think that is this something really right or something really wrong people will give such kind of arguments কোপা আহিছে ইউটিউব বা ছ'চিয়েল মিডিয়াৰ পৰা আহিছে কি হয় এখন ইউটিউব ছ'চিয়েল মিডিয়া সমাজ হয় এখন আজিৰ দিনত ছ'চিয়েল মিডিয়া এখন সমাজৰ বহুত ষ্ট্ৰং অংশ হয় কাৰণ তুমি যদি আজিৰ দিনত তোমাৰ বেষ্ট ফ্ৰেণ্ড যোন নেকি ৰাজস্থানত থাকে মোৰ বেষ্ট ফ্ৰেণ্ড ৰাজস্থানত থাকে তাৰ লগত মই এভৰি কথা নাপাতো ইয়াৰ বেষ্ট ফ্ৰেণ্ড মাইণ্ড বি ইন চামান্দাৰ ডিষ্ট্ৰিক্ট হয়তো অসমতে আছে বেলেগ ডিষ্ট্ৰিক্টত আছে কথা পতা হোৱা নাই মা দেউতাৰ লগত আজিকালি সময় কথা দিলে সময় নহয় আমাৰ ফেমিলিৰ লগত সময় নহয় ইমানকে ফ্ৰেণ্ডছ আৰ ইন ডিফাৰেণ্ট প্লেচেছ দেন কামছ আ কালিগছ অফিচত যদি আহোঁ এভৰি পাৰ্চন ইজ বিজি ইন দিয়ৰ অন ৱৰ্ক ইমান টাইম নহয় টু বিল্ড কনচেপ্ট গোটেই গোটেই ছ'চাইটিখন চাবলৈ গ'লে সময় ক'ত পাওঁ আমি কাৰণ ইউটিউব ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম সদায় এভেইলেবল আছে অকণ বোলে ফ্ৰী আছো মোৰ কলিগছ ফ্ৰী নাই মোৰ ফেমিলি ফ্ৰী নাই তেওঁলোকো বিজি আছে কলিগছো ফ্ৰী আছে বিজি আছে মোৰ ফ্ৰেণ্ডছো বিজি আছে তো মই ক'ত যাম মই ইনষ্টাগ্ৰামত যাম মই স্ক্ৰল ইনষ্টাগ্ৰাম চাম ক'ত কি হৈ আছে চ' চাম হয় নাই যে মিডিয়াত কি আছে চ' মিডিয়াই কেনেকে মাইণ্ড শ্বেপ কৰে এতিয়া বেছিভাগ ইণ্ডিয়ানছে ট্ৰাম্পক বেয়া পায় ট্ৰাম্পক কিয় বেয়া পায় বিকজ মিডিয়া ইজ শ্বেপিং দিছ কনচেপ্ট যে ট্ৰাম্পে একদম পিচ নবেল পিচ প্ৰাইজ পাবলৈ ইনফেক্ট মানুহটো মানে পগলা হৈ গৈছে এনেকুৱা নিচিনা দেখাইছে সেইটো মিডিয়াই দেখাইছে আমাক আমি নাজানো কি হয় নহয় আমি মিডিয়াত পঢ়ি পঢ়ি বাৰে বাৰে সেই নিউজটো পঢ়ি পঢ়ি যে ট্ৰাম্প ইজ গোয়িং ক্ৰেজি অভাৰ গেইনিং দ্য নোবেল পিচ প্ৰাইজ আমি একচেপ্ট কৰি লৈছো যে মানুহ তেনেকুৱাই হয় বাট হেভ ইভেন মিট দেট পাৰ্চন নো ৰাইট লগ পোৱা কেতিয়াও নাই কিন্তু আমি তেনেকে একচেপ্ট কৰিছো আৰু আই নো মেনি পিপল একচেপ্টেড দেট থিং মই ট্ৰাম্পক ছাপোৰ্ট কৰা নাই আৰু এগেইনষ্টটো যোৱা নাই আই মাইছেল্ফ ইজ নট এ ফেন অফ ট্ৰাম্প বাট দেন আমাক কিহে সেইটো বস্তু শ্বেপ কৰিছে ছ'চিয়েল মিডিয়া ৰাইট চ' আমাৰ সমাজে চব শ্বেপ কৰে আৰু সমাজে কালচাৰ শ্বেপ কৰে আৰু সেই কালচাৰে আমাৰ এথিক্সটো শ্বেপ কৰি গৈ থাকিব অ'কে চ' বুজিছা এতিয়া স্পেচৰ কনচেপ্টটো ইয়াত টাইমৰ কনচেপ্টও আছিলে আই থিংক আই মিছ ওৱান মোৰ শ্লাইড মই ইয়াত আঁকিয়ে দিম একেবাৰে কোনো ডাঙৰ কথা নহয় অ'কে চ' মই ইয়াত নিজে আঁকি বস্তুটো বুজাই দিম আঁকিবতো নোৱাৰি দিম but I'll try okay so যেতিয়া মানুহ এজনৰ ডেড বডি জ্বলাই যোনটো পায়াৰ থাকে এনেকৈ থাকে হয় নাই চ' ইয়াতে জুই লাগি থাকে So I'm not making fun of anyone ঠিক আছে মই জাষ্ট ড্ৰ কৰিব ট্ৰাই কৰি আছো এইটো বস্তু প্লিজ চিৰিয়াছলি ল'ব নালাগে কোনো okay so this is a burning pyre জুইটো এনেকুৱা নহয় বাট ধৰি লোৱা এনেকুৱা হয় বুলি আৰু this is a burning pyre okay আৰু ইয়াত মই কি এক্সাম্পল দিম এইবোৰ সতী এক্সাম্পল দিম সতী before 1820 before 1820 sati completely accepted asila sati was something very noble thing to do sati noble বস্তু হয় sati তো সেইটো সময়ত মানে sati নকৰা মহিলাগৰাকীহে বেয়া যোনে নকৰে সেই মহিলাগৰাকী বেয়া হয় like she is doing a sin যদি 1820 আগত চাওঁ আমি তেন্তে যদি sati নকৰে তেন্তে সেইটো এটা sin হয় পাপ হয় ৰাইট এইটো কি হয় এক্সাম্পল এইটো হয় যে ethics is different from time to time সময়ৰ ফুটৰ লগত ethics সলনি হৈ গৈ থাকে মানুহৰ মানুহৰ নহয় সমাজৰ সলনি হলে মানুহৰ সলনি হয় বা মানুহৰ সলনি হয় সমাজৰ সলনি হয় সাধাৰণতে মানুহৰ পৰা সমাজ সলনি হয়গে সমাজৰ মানুহৰ সলনি খুব কমেই হয় চাবলৈ গ'লে চ' যেতিয়া ৰাজা ৰামমোহন ৰয় RRM ৰয় ভেৰি নবেল পাৰ্চন ৰাজা ৰামমোহন ৰয় বিষয়ে পঢ়ি থোৱাটো ভাল হয়তো ইণ্ডিয়ান হিষ্ট্ৰীত GS আহি যাব আছে যে ৰাজা ৰামমোহন ৰয়ৰ বিষয়ে তেওঁৰ কণ্ট্ৰিবিউশ্যনছখিনিৰ বিষয়ে লিখি দিয়া চ' ইম্পৰ্টেণ্ট হয় ৰাজা ৰামমোহন ৰয় এথিক্সত বহুত ইম্পৰ্টেণ্ট হয় বেছিক এক্সাম্পল হয় দিছ ইজ এ ভেৰি ডিফল্ট এক্সাম্পল ইন এথিক্স চ' ৰাজা ৰামমোহন ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন অকল এজন মানুহ যোনে নেকি কৈছিলে যে সতী ইজ ৰং
কিন্তু ডু ইউ ৰিয়েলি বিলিভ যে তেখেত প্ৰথম মানুহ হয় যাৰ মাথালে যাৰ মনলৈ এইটো বস্তু আহিছে যে সতী ৰং হয়? নহয়, কেতিয়াও হ'বই নোৱাৰে। কোনোবা নহয় কোনোবা ক'ৰবাত আছে যে মানুহলৈ আহিছে যে ইছৰাম মোৰ বা হয়তো মোৰ বা তেখেতৰ গৈ সতী পাৰফৰ্ম কৰিব লগা হৈছে বিকজ মোৰ বাৰ হাজবেণ্ড ঢুকাই গৈছে। ত' মোৰ মোৰ মনলৈতো আহিব ন এইটো বস্তু যে সতী বস্তুটো বহুত বেয়া হয়। মোৰ বা এনেই বাৰ জীৱনটো গুচি গ'ল ভিনদেউৰ লগতে। মনলৈতো আহিব। বাট someone who stood against it is Raja Ram Mohan Roy. He can be considered as a superhero. Superhero এটা কনচেপ্ট হয় এথিক্সৰ একচুৱেলি। ন চুপাৰমেন চুপাৰ হিৰো নহয় চৰি চুপাৰমেন হয়। চুপাৰমেন বুলি কোৱা হয় আৰু ইয়াত চুপাৰমেন আমাৰ এই চুপাৰমেনৰ যোনটো এটাৰে আছে ন লাইক আই এম ফৰগেটিং হিজ নেম যোনে চুপাৰমেনৰ ৰ'ল প্লে কৰে এভেঞ্জাৰ্ছত আই এম বিগ ফেন অফ এভেঞ্জাৰ্ছ বাট কেন আই নট ৰিকল হিজ নেম এভেঞ্জাৰ্ছ নহয় চৰি চুপাৰমেনটো এভেঞ্জাৰ্ছ নহয় কেপ্টেইন আমেৰিকা হয় না চৰি চুপাৰমেনটো এইফালে ডিচি হয় ডিচি কমিক্সৰ হয় ত' চুপাৰমেন ইজ এ কনচেপ্ট ইন এথিক্স চুপাৰমেন শব্দটো এথিক্সত ইউজ কৰে ঠিক আছে তোমালোকে চুপাৰমেন কনচেপ্টটো আনচাৰ দি ইউজ কৰিব পাৰিবা এইটো এটা কনচেপ্ট হয় যোনটো এথিক্সত বিল্ড হৈছে আৰু ইয়াত সেইজন চুপাৰমেন নুবুজা যোনজন চুপাৰমেনে আকাশত উৰি গৈ লাইফ বচাই সেইজন নহয় চুপাৰমেন মানে সেইজন মানুহ হয় হু হেজ দ্য gut to stand against society the gut to stand against society কাৰণ তেওঁ সমাজৰ এগেইনষ্ট যেতিয়া থিয় হয় ন তেওঁ কোনো ছাপোৰ্ট নকৰে ৰাজা ৰামমোহনে কোনে ছাপোৰ্ট কৰিছিলে ব্ৰিটিছে কৰিছিলে অকল ব্ৰিটিছে কৰিছিলে সেইটো সময়ত জেনেৰেল আছিলে গভৰ্ণৰ জেনেৰেল উইলিয়াম পেণ্ডিং আছিলে উইলিয়াম পেণ্ডিং আই কেন কনচিডাৰ এজ ওৱান অফ দ্য বেষ্ট গভৰ্ণৰ জেনেৰেল that India had so Superman is someone who stands against society evils এগেইনষ্ট ছ'চাইটি নহয় কাৰণ সমাজৰ এগেইনষ্টত থিয় হোৱাটো কোনো ভাল কথা নহয় কিন্তু সমাজৰ যোনখিনি ইভিল আছে যোনখিনি বেয়া বস্তু আছে তাৰ এগেইনষ্টত থিয় হ'বলৈ বহুত সাহস লাগে ইনফেক্ট মা দেউতাই যেতিয়া ভুল কৰে মা দেউতাই এগেইনষ্টত থিয় হ'বলৈ বহুত সাহস লাগে বাট when it comes to society it's a very larger mass হয় নাই মা দেউতা is just 2% society is more than 100 people গোটেই 100জন মানুহৰ এগেইনষ্টত থিয় হৈছে কেনেকুৱা লাগিব ছুপাৰ হিৰো যেন লাগিব ছুপাৰ হিৰো সমান তেতিয়া তুমি টৰ্চাৰ পাবা because everyone hated Raja Ram Mohan Roy at that point of time almost everyone except British তো তেখেতে Raja Ram Mohan Roy যেতিয়া সতী কনচেপ্টৰ এগেইনষ্টত কথা ক'বলৈ আৰম্ভ কৰিলে কোনে ছাপোৰ্ট কৰিছে ব্ৰিটিছে ফাৰ্ষ্ট ছাপোৰ্ট কৰিছে চ' ব্ৰিটিছে 1829ত আই থিংক এবলিউশ্যন অফ সতী এখন আনিছিলে 1829ত ব্ৰিটিছে এবলিউশ্যন অফ সতী এখন আনিছে বাট ইয়াত যোনজন মানুহে ব্ৰিটিছৰ ছাপোৰ্ট পাইছিলে তেওঁ অকল একমাত্ৰ ব্ৰিটিছৰ ছাপোৰ্ট পোৱা নাছিলে এইটো হয় যে সবতছে ষ্ট্ৰংলি ব্ৰিটিছে ছাপোৰ্ট কৰিছিলে কিন্তু সমাজৰ কিছু সংখ্যক মানুহেও লাহে লাহে ছাপোৰ্ট কৰা আৰম্ভ কৰিছিলে কোনোবাই এক্সপ্লিচিটলি কৰিছিলে কোনোবাই ইমপ্লিচিটলি কৰিছিলে মানে ধৰা কোনোবাই কৈছিলে যে মই আপোনাৰ লগত আছো আপুনি যি কৰে কৰক আপোনাক যদি কোনোবা অশান্তি কৰে মই তেওঁ ৰাস্তাত বাধা হৈ থিয় হম আৰু কোনোবাই ইমপ্লিচিটলি কৰিছিলে কোনোবা হয়তো চিঠি লিখি কৈছে যে আপুনি যি কৰিছে ভাল কৰিছে মোৰ বাও এনেকে ঢুকাইছিলে আৰু মই ছাপোৰ্ট নকৰো বাট আই কান গো ইন ছ'চাইটি কিন্তু মই আপোনাৰ লগত আছো সেইটো ইমপ্লিচিটলি ডাইৰেক্ট সমাজক দেখা দি দিয়া নাই যে মই ছাপোৰ্ট কৰিছো কিন্তু তেওঁ হয়তো মনে মনে ছাপোৰ্ট কৰিছে ৰাইট চ' ইমপ্লিচিটলিও বা এক্সপ্লিচিটলি ছাপোৰ্ট কৰিছে চ' লাহে লাহে এই যোনজন এজন মানুহ আছিলে ৰাজা ৰামমোহন ৰয় এই এজন মানুহে কিমান মানুহক ইম্পেক্ট কৰিলে ফাৰ্ষ্টতে ব্ৰিটিছৰ কথা নকওঁ ব্ৰিটিছ আমাৰ অসমৰ ভাৰতৰ সমাজৰ নহয় বাট ভাৰতৰ সমাজৰ অংশটো আছিলে সেইটো সময়ত হয় নাই আজিহে নহয় এটা সময়তে ব্ৰিটিছ আমাৰ ভাৰতৰ সমাজৰ অংশ আছিলে চ' যেতিয়া আমাৰ ল মেকাৰ্ছে একচেপ্ট কৰে তেতিয়া ক'ৰবাত নহয় ক'ৰবাত এথিক্সত এটা ইম্পেক্ট আহিব পাৰে ঠিক আছে আৰু ইনফেক্ট আজিৰ সময়ত যদি চাবলৈ যাওঁ হোমোচেক্সুৱেলিটি যোনটো কনচেপ্ট হয় এই কনচেপ্টটো অকল স্পেচ বেছড নহয় হোমোচেক্সুৱেলিটি কনচেপ্টটো অকল স্পেচ বেছড নহয় এইটো টাইম বেছড কনচেপ্ট হয় এটা জাষ্ট থিংক যে 1993 এই বস্তুটো এক্সিষ্ট কৰিব পাৰেও নাই ইণ্ডিয়াত সেইটো সময়ত কি LPG ক্ৰাইচিছ ব্লা 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 ধেৰ চলি আছিলে ইণ্ডিয়াতো যেতিয়া ইকনমিক ক্ৰাইচিছ ভুগি আছে ইণ্ডিয়া বেলেগে প্ৰব্লেম ইণ্ডিয়াত তেতিয়া হোমোচেক্সুৱেলিটিত মাথাই নামাৰে না ইণ্ডিয়ানছে মাৰিব না ইণ্ডিয়ান গভৰ্ণমেণ্টে মাথা মাৰিব না ইণ্ডিয়ান চিটিজেনছে মাথা মাৰিব বাট আজিৰ সময়ত 2025 ন এতিয়া চ' এইখন বিয়া কেতিয়া হৈছিলে মই নাজানো ইউ কেন গো এণ্ড চাৰ্চ মই এইটো গম পাওঁ যে 2020 পাছ হ'ব খুব সম্ভৱ কভিডৰ পাছৰ এখন বিয়া হয় আজিৰ সময়ত এই বিয়াখন ভাৰতৰে এখন চিটি হায়দৰাবাদ তাত হৈছে Hyderabad is a city in the country of India. হায়দৰাবাদত এই বিয়াখন যে হৈছে এতিয়া লাষ্ট 2-3 years বিয়া হ'ব এখন
1993 এখন একচেপ্ট হ'লহেঁতেন নাই 1993 এখন ইয়াত পাতিব পৰা গ'লহেঁতেন নাই ইনফেক্ট তেওঁলোক জীয়াই থাকিলহেঁতেন ইজ এ কুৱেশ্যন মেবি দে উড বি কিল্ড অনাৰ কিলিং কাৰণ অনাৰ কিলিংটো আমাৰ এতিয়াও আছে অনাৰ কিলিং ভেৰি থেংকফুলি আমাৰ অসমৰ ফালে নাই ইষ্ট অফ ইণ্ডিয়া নাই কিন্তু আমি নিউজত পাই থাকোঁ যে ইউপি and all that places mostly to the north Haryana and all that তাত অনাৰ কিলিং আছে মানুহে আজি হত্যা কৰি দিয়ে যদি কাষ্ট এগেইনষ্ট বিয়া হয় চ' কি হয় টাইম টু টাইম এইবিলাক বস্তু চেঞ্জ হৈ থাকে যেনেকৈ সতী চেঞ্জ হ'ল ন সময়ৰ সোঁতত আজিতো সতী প্ৰেক্টিচ কৰিলে ইনফেক্ট দ্য পাৰ্চন উইল বি জেইল যদি কোনোবাই সতী প্ৰেক্টিচ কৰিব যায় নহয় সেই মহিলাগৰাকীক ধৰি জেলত ভৰাই দিব বিকজ সতী এবলিউশ্যন এক্টে আছে 1829 হয় এখন বাৰু এখন এমেণ্ডো হৈছে যি কি হওক টুডে ইটছ এ ইলিগেল ক্ৰাইম আজি ল আৰু এথিক্স আজি সময়ত একে হৈ আছে ইন 2025 when it comes to the concept of sati in 2025 law আৰু ethics law and ethics দুটাই sati কি বুলি কয় ভুল বুলি কয় law illegal বুলি কয় ethics bad বুলি কয় ethics wrong বুলি কয় ethics ক'ব যে এইটো wrong হয় law ক'ব যে এইটো illegal হয় 1829 কি ক'ব 1829 যদি 1829 সময় চাওঁ 1829 লয়ে ক'ব মানে আইনৰ মতে ইলিগেল হয় কাৰণ 1829 অলমষ্ট শেষৰ ফালে পাছ হৈ গৈছে তো লয়ে ক'ব যে ইলিগেল হয় এইটোতো হ'ব নালাগে আমি তেওঁক জেল কৰি দিম যদি কোনোবাই কৰিছে সমাজে কি ক'ব এথিক্সে কি ক'ব এথিক্সে কিন্তু তেতিয়া একচেপ্ট কৰা নাছিলে এথিক্সে তেতিয়াও কমপ্লিটলি ৰং বুলি নক'ব ইনফেক্ট বহুত জেগা ৰাইট বুলি ক'ব বহুত জেগা ৰাইট বুলি ক'ব লাহে লাহে 1820s পাৰ হ'ল 1830s আহিলে 40s আহিলে লাহে লাহে চেঞ্জ হৈছে সমাজখন চেঞ্জ হ'লে বহুত টাইম লাগে বহুত years লাগি যায় to change the society right so টাইমৰ লগত এথিক্স সলনি হয় তাৰ বেষ্ট এক্সাম্পল হয় সতী ইজ এ হিষ্টৰিকেল এক্সাম্পল কাৰেণ্ট কনটেক্সটত এটা ভাল এক্সাম্পল হয় যে হোমোচেক্সুৱেলিটি স্পেচৰ লগে লগে জেগাৰ লগে লগে বেলেগ হয় এটাতো আই থিংক আছে ক'ৰবাত আছে হস্পিটেলত যাম বাৰু তাত এতিয়া গুচি নাযাওঁ নহয় তোমালোকৰ অভাৰফ্ল' হৈ যাব আইডিয়াছৰ এটাতো হৈছে যে জেগাই জেগাই কিছুমান এথিক্স বেলেগ বুলগেৰিয়াত যদি ব্ৰাইট চেলটো একচেপ্ট কৰা হৈছে ইণ্ডিয়াতো সেইটো আই ডোন্ট নো কি হ'ব ইণ্ডিয়াত হোৱাও নাই আৰু আমি ভাবিবও নোৱাৰো যে ইয়াত যদি হ'বলৈ হয় আমাৰ কি হ'ব লাইক মোক যদি মোৰ মা দেউতাই গৈ ব্ৰাইট চেল মাজত ভৰাই দিয়ে মই পাগলা হৈ যাম চাগে হয় নাই চ' সেইবিলাক বস্তু জেগাই জেগাই বেলেগ সমাজে বেলেগ আৰু সমাজে বেলেগ তোকে আমি কি বুলি পঢ়িছো সমাজে বেলেগটোকে আমি পঢ়িছো এজ কালচাৰেল ৰিলেটিভিজম এটা কিৱৰ্ড হয় এই ৱৰ্ডছ বিলাক কিৱৰ্ডছ হোৱা নাই কিৱৰ্ড ন এটা কাম কৰিবা this will help you in answer writing in fact I also do this thing মই এতিয়াতো continue কৰো though I'm not in practice I'm not in examination right now but I still do this will help you enhance your vocabulary and it will help you enhance your main answers so suppose there is a copy ঠিক আছে এটা কপি এখন আছে তোমালোকে নোটছ কৰি গৈছা নাই কৰা ডাজন্ট মেটাৰ্ছ টু মি ইট ডিপেণ্ডছ অন ইউ হাউ ইউ ষ্টাডি কোনোবাই নোটছ কৰিও পঢ়ে কোনোবাই ডাইৰেক্ট পিডিএফ পঢ়ে মোৰ কাৰণে মেটাৰ নকৰে মোৰ কাৰণে মেটাৰ কৰে যে কপি এখন লৈ তাত কিৱৰ্ডছ লিখি যাবা প্ৰত্যেকটো ছাবজেক্টৰ নিজৰ কিৱৰ্ডছ থাকে দেখিবা যে কিছুমান জেগাই জেগাই কিছুমান শব্দ ব্যৱহাৰ হৈছে যোনখিনি শব্দ বেলেগ জেগাত ব্যৱহাৰ নহয় গভৰ্নেন্স পলিচিও আছে তেনেকুৱা শব্দ ৰাইট চ' কালচাৰেল ৰিলেটিভিজমটো কোনোবা জেগাত লিখিবা ধৰা এথিক্স লিখিবা এথিক্স কিৱৰ্ডছ লিখিবা তাত নম্বৰ 1 দিবা তাত লিখিবা কালচাৰেল ৰিলেটিভিজম আৰু কাষত আইডাৰ ইউ ৰাইট ইন আছামিজ ইউ ৰাইট ইন ইংলিছ ডিপেণ্ডছ টু ইউ নিজে মইতো প্ৰায় অসমীয়া লিখি দিওঁ জাষ্ট টু মেক চিয়ৰ দেট মই পাহৰি নাযাওঁ সময়ত যে কালচাৰেল ৰিলেটিভিজম মানে কি হয় চ' কালচাৰেল ৰিলেটিভিজম মানে লিখি থবা কাষত যে আৱাৰ এথিক্স ইজ ডিফাৰেণ্ট ফ্ৰম কালচাৰ টু কালচাৰ ফ্ৰম ছ'চাইটি টু ছ'চাইটি ৰিলেটিভ হয় এথিক্স ৰিলেটিভ হয় কাৰণ কালচাৰ ৰিলেটিভ হয় কালচাৰ ৰিলেটিভ হোৱাৰ কাৰণেহে এথিক্স ৰিলেটিভ হয় নাই চ' সেইটো বুজি পাইছা তোমালোকে যে জেগাই জেগাই নীতি নিয়ম বেলেগ বেলেগ সেইকাৰণে জেগাই জেগাই এথিক্স বেলেগ বেলেগ জেগাই জেগাই ব্ৰেড চেল আছে জেগাই জেগাই ব্ৰেড চেল নাই জেগাই জেগাই এইটো নীতি আছে জেগাই জেগাই নাই এজ এ ৰিজাল্ট যোনটো এথিক্স তাত একচেপ্ট কৰা হয় ইয়াত সেইটো একচেপ্ট কৰা নহয় ৰাইট চ' টিল নাও আমি কি পঢ়িলো যে আমি এতিয়ালৈকে এইটোৱে পঢ়িলো যে এথিক্স যোনটো বস্তু আছে যোনটো কনচেপ্ট আছে এইটো বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় এইটো অকল আমি ACS বিষয় হ'বলৈ IS বিষয় হ'বলৈ পঢ়িব নালাগে এইটো আমি এজন ভাল মানুহ হ'লে পঢ়িব লাগে কাইলৈ পৰহি ইল বি পেৰেণ্ট tomorrow you'll be a citizen you'll be a responsible citizen I think in fact you are currently a responsible citizen so ethics is a concept ethics is an idea that everyone should hold in their heart that will help you take decisions in life জীৱনত বহুত ডিসিশন ল'ব লগা হয় য'ত নেকি ethics comes as a pose as a threat in fact ethical dilemma আছে ethical dilemma বেলেগ বস্তু আমি লাহে লাহে আহিম এইবিলাকত
সো এথিক্সৰ কথা পঢ়িলো যে এথিক্স সাবজেক্টিভ হয় এথিক্স ডিফাৰেণ্ট ফ্ৰম পাৰ্চন টু পাৰ্চন হয় নে ডিফাৰেণ্ট ফ্ৰম পাৰ্চন টু পাৰ্চন সেইকাৰণে এথিক্স কি হয় গ্ৰে হয় এথিক্সৰ ৰংটো কেনেকুৱা হয় গম পোৱা নে এথিক্সৰ যদি ৰং দিবলৈ হয় এথিক্স কোনটো ৰঙৰ হয় তেন্তে এথিক্স এই যোনখন বৰ্ডৰ কালাৰ আছে সেইখন অলমষ্ট গ্ৰে হয় নাই কালাৰটো যদি ব্লেক দেখিছে তেন্তে ব্লেক নহয় কালাৰটো অলপমান গ্ৰেইছ হয় গ্ৰে ৰং হয় মানে না সি বগা হয় না সি কলা হয় সি জেগাই জেগাই বগাও হয় সি জেগাই জেগাই কলাও হয় মানে জেগাই জেগাই শুদ্ধ জেগাই জেগাই ভুল হয় আৰু এথিক্সটো টাইম এথিক্সটো টাইম আৰু স্পেচত আমি ডিটাৰমাইন কৰিব পাৰো যে শুদ্ধ হয় ভুল হয় ঠিক আছে চ' আৰু ইয়াত লেংথি কৰি নাযাওঁ মই লেংথি কৰি গ'লে তোমালোকৰ দিগদাৰ হ'ব আৰু ইনফেক্ট আই ৰিকুৱেষ্ট যে যদি ক্লাছত যিকোনো বস্তু যোনটো মই পঢ়াই আছো যিকোনো কনচেপ্ট যিকোনো আইডিয়া বুজি পোৱা নাই আই থিংক everyone is the contact number of Samuel Senapati sir just give a call to Samuel Senapati sir or just message him text him about my number he will give you my number you can call me and ask any doubt related to the subject that I'm teaching you either be ethics or any other subject okay so ethics আৰু ethics লগত জড়িত কেইটামান কনচেপ্ট আছে সেই কনচেপ্ট কেইটা আমি এটা গছ চাম দেই এটা গছ এটা আছে গছটো এনেকুৱা নহয় গছটো বেছি বেকা হৈ গ'ল অলপ গছটো চিধাই থাকে হয় নাই চ' এইটো গছ এটা আছে চ' এই গছটো এনেকুৱা হ'ব ইয়াত পাত আছে ঢেৰ পাত আছে চৰাই বহি আছে গছটো ইয়াত মাটি আছে মাটিৰ তলত গছটোৰ শিপা থাকিব হয় নাই মাটিৰ তলত গছটোৰ শিপা থাকিব এই যোনখিনি শিপা আছে এইখিনি হৈ গ'ল বিলিফ বিলিফ মানে কি বিশ্বাস বিলিফ মানে বিশ্বাস আমি কি বিশ্বাস কৰো দেন আহে বিলিফ এণ্ড ভেলিউজ একেলগে আহে অলমষ্ট ঠিক আছে বিলিফ এণ্ড ভেলিউজ আমি একেলগে ধৰিম ইয়াত আমি মৰেলিটি ধৰি লওঁ বিলিফে গৈ থৈ তোমালোকৰ ভেলিউ ডিটাৰমাইন কৰেগে বিলিফৰ পৰাই ভেলিউ হয় ভেলিউ বহুত ষ্ট্ৰং থাকে বিলিফো বহুত ষ্ট্ৰং থাকে দুটা বহুত ষ্ট্ৰং বস্তু হয় মানুহে সাধাৰণতে এৰি দিব নোখোজে দেন আহে এথিক্স এই তিনিওটা মৰেলিটি বিলিফ আৰু ভেলিউ এই তিনিওটা কিন্তু ইণ্ডিভিজুৱেলিষ্টিক হয় মানে একমাত্ৰ এজন মানুহৰ যোনটো ভেলিউ যোনটো বিলিভ আৰু যোনটো মৰেলিটি আছে ইজন মানুহৰ লগত চিমিলাৰ হোৱাৰ সম্ভাৱনা খুবেই কম বেলেগ বেলেগ থাকে কিন্তু এথিক্স হৈ গ'ল সমাজ এথিক্স বুলি কোৱাৰ লগে লগে সমাজৰ কথা আহে সমাজে কি কি ভাল হবে কি ভুল হবে চ' একেবাৰে প্ৰথমতে পঢ়িম বিলিফ ঠিক আছে বিলিফৰ লগত আমি কি চাইছো বিশ্বাস শব্দটো আমাৰ অসমীয়া আমি কওঁ বিশ্বাস বুলি বিলিফ ইজ এন ইণ্টাৰনেল ফিলিং এটা মানে মনৰ এটা চিন্তাধাৰা যে আমাৰ মতে মোৰ মতে শৰ্ট স্কাৰ্ট পিন্ধাতকে শাৰী পিন্ধাটো বেছি ভাল মোৰ মতে ন কাৰোবাৰ মতে শাৰীতকে শৰ্ট স্কাৰ্টটো বেছি ভাল কাৰণ শাৰীটো শাৰীত আমি বহুতখিনি কাম কৰিব নোৱাৰো অফিচলৈ যদি দৌৰি আহিবলৈ হয় মইতো শাৰী পিন্ধি উজুতি খাই পৰি যাম বা স্কাৰ্টটো পিন্ধি নপৰিম কিন্তু মই ৰাইট চ' কাৰোবাৰ মতে মানে একৰ্ডিং টু মি মোৰ মতে মোৰ বিলিফৰ মতে মোৰ ফিলিঙৰ মতে এইটো বস্তু ভাল হয় এইটো বস্তু বেয়া হয় তাৰ কোনো প্ৰুফ নাই উইদাউট প্ৰুফ কোনো প্ৰুফ নাই কি প্ৰুফ আছে কিবা জানো প্ৰুফ আছে যে শাৰী পিন্ধিলে ভাল স্কাৰ্ট পিন্ধিলে বেয়া স্কাৰ্ট পিন্ধিলে ভাল শাৰী পিন্ধিলে বেয়া একো প্ৰুফ নাই এইটো ফিলিং হয় এটা চবৰ থাকে এইটো ফিলিং এটা জাষ্ট ইটছ আ থিং দেট ইজ ইনচাইড ইউ এইটো এটা ইণ্টাৰনেল বস্তু হয় external নহয় this is something very internal it is referred to as the mental conviction of a individual or group এটা mental conviction হৈ গৈছে mentally এটা মানুহ মানে mentally নিজৰ মনৰ পৰা এটা মানুহে completely বিশ্বাস কৰি লৈছে যে এই বস্তুটো এনেকুৱাই হয় ভগৱান আছে যোনে বিশ্বাস কৰে ভগৱান আছে তাক তুমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰা ভগৱান নাই যোনে বিশ্বাস কৰিছে যে ভগৱান নাই তাক তুমি যদি বিশ্বাস কৰাই দিব পাৰা ভগৱান আছে বুলি সেইটো বহুত ডাঙৰ কথা হ'ব ইনফেক্ট ৰাইট people get mentally convicted যে আমি এইটো বস্তু accept কৰি লৈছো যে yes this is how it works God is there God blesses us and we get success আৰু যোনে গডক বিশ্বাস নকৰে তাহলে তেওঁলোকৰ মতে ভগৱান নাই আছে নাই doesn't matters to me ভগৱান নাই আমিতো ভগৱান নাই বুলি ভাবিম যে আমি যি কৰো তাৰ আমি ফল ভোগো so ভগৱান is not there সেইটো এজন বিশ্বাস নকৰে এজন I think altruist বুলি কয় নেকি যোনে ভগৱান বিশ্বাস নকৰে I'm forgetting the exact term so যোনে ভগৱানক বিশ্বাস নকৰে সেইটো তেওঁ নিজৰ মেণ্টেল কনভিকশ্যন তেওঁ বিলিফ চিষ্টেম হয় so belief is shaped by personal experience তেওঁ কি personally experience কৰে সমাজে কেনেকৈ ইনফ্লুৱেঞ্চ কৰে কালচাৰ নিয়ম নীতি কেনেকুৱা তেওঁ context দিয়ে family values
evidence, superstition. More family strongly believe কৰে যে hard work is very important. My mom is a very hardworking person. My dad, when he was working, এতিয়া তো ৰিটায়াৰ্ড হয়, যেতিয়া কাম চাকৰিত যায় একদম ৰাতিপুৱা 4টা বজাত চাকৰিত যায়, লাগিলে ঠাণ্ডা দিন হওক গৰম দিন হওক মেটাৰে নকৰে, দেউতা ৰাতিপুৱা 3টাত উঠিব, গা ধুব, 4টাত চাকৰি যাব। চ' আই হেভ চিন দেম হাৰ্ড ৱৰ্কিং, আই এম চিন দেম ৱৰ্কিং হাৰ্ড। চ' মোৰ কাৰণে বিলিভ বনি গৈছে যে যোনে কষ্ট কৰে সি ফল পায়। কিয় বনিছে? কাৰণ ফেমিলি ভেলিউজ। মা দেউতাক দেখি দেখি, মা দেউতাৰ হাৰ্ড ৱৰ্কটো দেখি দেখি, সেই হাৰ্ড ৱৰ্কিং নেচাৰেলি দেখি দেখি মোৰ মনত নিজে নিজে বহি গৈছে যে কষ্ট কৰিলে ফল পায়, কষ্ট নকৰিলে নাপায়। মোক কোনো শিকাই দিয়া নাই, মই দেখি দেখি শিকিছো এইটো বস্তু। Belief gives us hope in which people thrive. Beliefs are personal and can vary from one person to another. এইটো বহুত ইম্পৰ্টেণ্ট হয়। বিলিফ মোৰ কাৰণে যোনটো বিলিফ হয় বেলেগৰ কাৰণে ভুল হ'ব পাৰে, বেলেগৰ কাৰণে সেইটো বিলিফ নহ'ব পাৰে। চ' এইখিনি ৱৰ্ডছ হয়, এইখিনি জাষ্ট আণ্ডাৰষ্টেণ্ডিং হয়। আমি ইয়াতকে বেছি ভালকে বুজিম এতিয়া। প্ৰত্যেকটো বস্তু আই থিংক উইথ পিকচাৰ্ছ আমি বেছি সহজে বুজো। চ' দিছ ইজ দ্য মাদাৰ। আজিৰ সময়ত মাকবিলাক এনেকুৱা হয়, দে আৰ ৱৰ্কিং ইন এ লেপটপ, দে আৰ হোল্ডিং দ্য চাইল্ড, চ' দে আৰ মাল্টিটাস্কিং, হয় না? মাল্টিটাস্কিং কৰি আছে, লগতে হাৰ্ড ৱৰ্কিং কৰি আছে, মানে কষ্ট কৰি আছে, ঘৰ চলাই আছে, অফিচো কাম কৰি আছে, পাৰ্চনেল লাইফ প্ৰফেচনেল লাইফ দুটাই মেইনটেইন কৰি আছে। এই বাচ্ছাটো, এই যোনটো বাচ্ছা আছে, মাকক কোচত যাবলৈ সেৱা লগাই আছে, উৎপাত কৰি আছে, সি কাইলে খুব সম্ভৱ এনেকুৱাই হ'বগে। কিয় হ'বগে এনেকুৱা? কাৰণ সি মাকক তেনেকেই দেখিছে। তাৰ বিলিফ এটা হৈ গৈছে যে হাৰ্ড ৱৰ্ক এটা কমন বস্তু হয়, চবেই কৰে, মোৰ মায়ে কৰে মানে চবেই কৰে, আৰু হাৰ্ড ৱৰ্ক কৰিলে মই ভাল মানুহ হ'ম, মই ডাঙৰ মানুহ হ'ম, মই কাইলৈ APS বা ACS হ'ব পাৰিম। চ' তাৰ মনত এটা ফিলিং আহি যাব যে মই পৰীক্ষাত ভাল নম্বৰ আনিবই লাগিব। তাৰ হয়তো কাইলৈ পৰীক্ষা আছে, সি একদম পঢ়িছে দিনে ৰাতিয়ে। চ' তাৰ মনত এটা ফিলিং আহি গৈছে যে মই ভালকে পঢ়িবই লাগিব, আই হেভ টু ৱৰ্ক হাৰ্ড, এণ্ড অনলি বাই ৱৰ্কিং হাৰ্ড টুডে অৰ টুমৰো আই কেন ক্লিয়াৰ APSC। আৰু কৰবাত নহয় কৰবাত এই হাৰ্ড ৱৰ্কটোৰ পৰাই তাৰ মাজত এটা লাহে লাহে এটা ভেলিউ আহিব, ডিচিপ্লিনৰ এটা ভেলিউ আহিব। কাৰণ যোন মানুহে হাৰ্ড ৱৰ্কক বহুত ষ্ট্ৰংলি বিলিভ কৰে তেওঁলোক বহুত ডিচিপ্লিন হয়। তেওঁলোকে যদি ভাবি লয় যে ৰাতিপুৱা 4টাত মই উঠিম, তাক তুমি ৰাতিপুৱা 4টাত জগাব নালাগে, সি উঠি যাব নিজে, কাৰণ সি গম পায় যে সি 4টাত উঠি সি 5টাত বহি গৈ পঢ়িব লাগিব। ডিচিপ্লিনটো গৈ থোৱা এটা ভেলিউ হয়, বিলিফৰ পৰা ভেলিউটো বিল্ড হয়। তাৰ বিলিফটো কি আছিলে? বিলিভ কৰিছিলে সি হাৰ্ড ৱৰ্কত। সি বিলিভ কৰিছিলে যে হাৰ্ড ৱৰ্ক, মোৰ মায়ে ইমান কষ্ট কৰে, মই কষ্ট কৰিম। আৰু সেই হাৰ্ড ৱৰ্কটো কৰিব যাওঁতে তাতে ভেলিউ বিল্ড হৈ গুচি গ'ল ডিচিপ্লিন। সি ডিচিপ্লিনক ভেলিউ দিয়া আৰম্ভ কৰিলে যে মই যদি ডিচিপ্লিন হয়, যদি মই সময়ৰ কাম সময়ত কৰোঁ, আৰু যদি মই প্ৰত্যেক দিনাই কি কাম কৰিব লাগে, কোনখিনি কাম কেতিয়া কৰিব লাগে, সেইটো ডিচিপ্লিন কৰোঁ, তেন্তে মই এনেও ছাকচেছফুল হ'ম। ৰাইট? চ' বিলিফৰ পৰা এটা ভেলিউ ডেভেলপ হৈ যাব এনেকে। চ' বিলিফ বোলা বস্তুটো তাৰ এটা এটা ৰুটছো আছে হা, তাৰ লগত এটা গুৰি বস্তু আছে। মানে ই বিলিভ কৰিছে যে হাৰ্ড ৱৰ্ক কৰিলে মই ছাকচেছ হ'ম, বা ক'ৰবাত নহয় ক'ৰবাত সি এইটো বিলিভ কৰিব যে হাৰ্ড ৱৰ্ক কৰি যে মই ছাকচেছফুল হ'ম। হিল বিলিভ that if I clear APSC tomorrow, তেন্তে my parents will be happy. মা দেউতা বহুত হেপী হ'ব। চবকে চিঞৰি চিঞৰি ক'ব মোৰ ল'ৰাই ACS হ'ল, মোৰ ল'ৰাই APSC পাছ কৰিলে, চবকে চিঞৰি চিঞৰি ক'ব, কি ফূৰ্তি হ'ব, মাছ মাংস চব খাব, ৰাইট? চ' এইটো কি হয়? এইটো এটা হিডেন বিলিফ হয়। ক'ৰবাত নহয় ক'ৰবাত সেই বস্তু বিলিভ কৰে যে যদি কাইলৈ মই কষ্ট কৰি হাৰ্ড ৱৰ্ক কৰি যদি APSC ক্লিয়াৰ কৰোঁ, মাই পেৰেণ্টছ উইল বি হেপী। চ' এই গোটেই বস্তুটো বিলিভ হয়। আৰু এইটো পাৰ্চন টু পাৰ্চন ডিফাৰেণ্ট হয়। কোনোবাই ইনফেক্ট আই নো পিপল হু উইল ক্লিয়াৰ APSC জাষ্ট টু ডু কৰাপশ্যন। কোনোবা হ'ব যোনে এই কামটো কৰিব, হাৰ্ড ৱৰ্ক কৰিব, APSC ক্লিয়াৰ কৰিবলৈ। কিয় কৰিব গম পোৱা নে? কৰাপশ্যনৰ কাৰণে কৰিব। ঢেৰ আছে, এনেকুৱা আজিৰ যুগত মানুহ ঢেৰ আছে যোনে কৰাপশ্যনৰ কাৰণে ইনফেক্ট APSC লৈ কষ্ট কৰি পঢ়িছে, কষ্ট কৰিছে, হাৰ্ড ৱৰ্কটো কৰিছে। এই দুজন মানুহে হাৰ্ড ৱৰ্কত বিশ্বাস কৰে, কিন্তু এজনে কিয় কৰে? কৰাপশ্যন কৰিবলৈ বিশ্বাস কৰে। কৰাপশ্যন তেওঁৰ বিলিভ হয় যে মই কৰাপশ্যন কৰিব লাগিব, তেতিয়া মই ধনী হ'ম, বহুত পইচা আহিব, ইকনমিকেলি ষ্টেবল হৈ যাম। ইকনমিকেলি ষ্টেবল নহয়, একদম লাক্সাৰী লাইফ হৈ যাব মোৰ। আৰু এজনে কৰিব বিকজ পেৰেণ্টছ আৰ হেপী, মাই পেৰেণ্টছ উইল বি হেপী। বিলিফ ডিফাৰ কৰে, ৰিলিজিয়াছ বিলিভ ইন গড, কালচাৰেল বিলিফ, যে এতিয়া আমাৰ ইয়াত কিছুমান ভাইৰেল ভিডিঅ' মই ইউটিউব প্ৰায় চাওঁ। আই এম আ ভেৰি এভিড ইউটিউব ৱাচাৰ, হুইচ আই শুড নট বি, বাট somehow I am. I'm not motivating you to do that, so don't do that, okay? So মই প্ৰায় দেখি থাকো যে য'ত নেকি অক্সফৰ্ড ইউনিভাৰ্চিটি হৈ গ'ল, হাৰ্ভাৰ্ড হৈ গ'ল, তাত যেতিয়া গ্ৰেজুৱেশ্যন চেৰেমনি হয় ন, so someone, one student who is Indian,
ইণ্ডিয়ান অৰিজিনৰ হয় তেওঁ গৈ কি কৰে যোনে তেওঁ সেই চাৰ্টিফিকেটটো দিছে তেখেতক গৈ ভৰি চুৱেগে হয় নাই টাচ কৰে ভৰি টাচ কৰে কিয় কৰে বিকজ হি হেজ দ্য বিলিভ দেট আমি ডাঙৰৰ আশীৰ্বাদ ল'ব লাগে ব্লেছিংছ ল'ব লাগে চ' এইটো এটা কালচাৰ বিলিভ হয় কালচাৰ আছে আমাৰ ইণ্ডিয়ান কালচাৰ আছে আমি এতিয়াও ইনফেক্ট when I got married I used to touch everyone's feet কালচাৰ হয় আমাৰ এইটো যে আশীৰ্বাদ দিব ডাঙৰ মানুহে আশীৰ্বাদ দিলে ভাল হ'ব কালচাৰ বিলিভ পাৰ্চনেল বিলিভ যে কনফিডেন্স in one's ability to clear the UPSC exam যদি কনফিডেন্স আছে সেইটো পাৰ্চনেল বিলিভ যে কনফিডেন্স থাকিলে মই UPSC পাছ কৰিব পাৰিম UPSC পাছ কৰিব পৰা মোৰ ওচৰত কনফিডেন্স আছে I can clear UPSC সেইটো কি হয় সেইটো পাৰ্চনেল বিলিভ তোমাৰ যে মনত আছে যে yes I can clear APSC ইমান টান বস্তু নহয় APSC ক্লিয়াৰ কৰাৰ বস্তু হয় বস কষ্ট লাগে ডিসিপ্লিন লাগে কনসিস্টেন্সি লাগে প্ৰতিজ্ঞা পঢ়িব লাগিব কষ্ট পঢ়িব লাগিব APSC মই ক্লিয়াৰ কৰিলাম সেইটো হৈ গ'ল তোমাৰ পাৰ্চনেল বিলিভ মৰেল বিলিভ যে অনেষ্টি ইজ দ্য বেষ্ট পলিচি এইটো বহুত মৰেল বিলিভ হয় বেছিভাগ মানুহে বিলিভ কৰে এণ্ড আই অলসো বিলিভ যে অনেষ্টি ইজ দ্য বেষ্ট পলিচি সঁচা কথা ক'লে বহুতখিনি বিপদৰ পৰা বহুত সহজে বাচি যাবা সাইন্টিফিক বিলিভ আৰ্থ অৰ্বিটস দ্য সান আৰ্থে চানটোক চালি পিনে অৰ্বিট কৰি থাকে ইট ইজ আ সাইন্টিফিক বিলিভ okay so I think I'll have to end the class a bit earlier but my belief to পঢ়াই যাম ভালকে okay so I'll tell you something on Barack Obama sorry Osama bin Laden Osama bin Laden so এখেতক চিনি নোপোৱা মানুহ নাই চাগে পৃথিৱীত হয় নাই he's a very well known terrorist ওসামা বিন লাদেন এজন ইঞ্জিনিয়াৰ আছিলে উইল নো দেট তেওঁ পঢ়া নুশুনা এজন লাইক এনেকুৱানো নহয় মানে যে পঢ়া শুনা কৰাই নাই কেতিয়াও ঘৰতে আছিলে ওলাই গ'ল হত্যা কৰি দিলে মানুহক এনেকুৱা নহয় হি ৱাজ এন ইঞ্জিনিয়াৰ হি ৱাজ ৱেল এডুকেটেড এণ্ড হি ৱাজ ৱেল এডুকেটেড ইন দ্য US হি ৱাজ ৱেল এডুকেটেড ইন দ্য US গৈ তেখেতৰ কালচাৰেল চখ গুচি গ'ল US যেতিয়া গৈছিলে পঢ়িবলৈ তাত বাৰাক অবামা নহয় I mix Obama and Osama very often. Osama bin Laden or তাত গৈ কালচাৰেল শক হৈ গ'ল যে ইয়াত চোন লৰাই ছোৱালীয়ে একেলগে ঘূৰি ফুৰে য'তে ত'তে কিছ কৰে যি টি কাপোৰ পিন্ধি থাকে সিহঁতৰ কাপোৰৰ কোনো ঢঙেই নাই য'তে ত'তে পাৰ্টি কৰি থাকে ইমান বেয়া কালচাৰ চ' বেড কালচাৰ বিকজ একৰ্ডিং টু ইছলামিক কালচাৰ দেট ইজ কনচিডাৰ্ড এ চিন হয়তো তেওঁ হয়তো তেনেকুৱা সমাজৰ পৰা আহিছে তেওঁ সেইটো বিলিভ আছে চ' এই বস্তুটো এজন CIA টো তোমাৰ US আই থিংক ইণ্টেলিজেন্স এজেঞ্চিটো হয় নাই তেনেকে আমাৰ হয় CIA এজন এনালিষ্ট আছিলে মাইকেল SCHUEUER whatever the pronunciation is will not go this Michael বুলি এজন CIA এনালিষ্ট আছিলে this is a true cut out ঠিক আছে এইটো সঁচা কথা একদম মই সাধু কথা কোৱা নাই চ' এই মাইকেল SCHUEUR sure CIA এনালিষ্ট হয় তেখেতে কি কৰিছিলে গম পোৱা নাই তেখেতে কৈছিলে যে যেতিয়া বিন লাদেন ওসামা বিন লাদেন তেওঁলোকে হান্ট ডাউন কৰি আছিলে তেওঁলোকে ভাবিছিলে যে তেওঁ বিলিভ কৰিছিলে ওসামা বিন লাদেনে বিলিভ কৰিছিলে যে ইউএছৰ যোনটো ফৰেন পলিচি হয় আমেৰিকাৰ যোনটো ফৰেন পলিচি হয় সেই ফৰেন পলিচিটোৱে মিডল ইষ্টৰ কাণ্ট্ৰি বিলাকক মুছলিম মানুহবিলাকক অপ্ৰেছ কৰি আছে আৰু হত্যা কৰি আছে চ' ওসামা বিন লাদেনে বিলিভ কৰিছিলে যে US ইজ আ বেড কাণ্ট্ৰি ইনডাইৰেক্টলি এইটো বুজিছো হয় নাই যদি তেখেতে বিশ্বাস কৰিছিলে যে আমেৰিকাই বা USA মুছলিমসকলক মিডল ইষ্টৰ মুছলিমসকলক অপ্ৰেছ কৰিছিলে মানে নিজৰ আণ্ডাৰ ৰাখিব খুজিছিলে হত্যা কৰিছিলে তাৰমানে somewhere again deduce যে ওসামা বিন লাদেন বিলিভ that US is a bad country সেই বিলিফত পাই গৈ থৈ তেখেতে কি কৰিলেগে কোন বছৰৰ আছিলে এটেকটো 2011 আছিলে নেকি I'm not able to recall কোনটো ইয়াৰ এটেক আছিলে but the US attack the Twin Tower attack হয় নাই Twin Tower attack the famous Twin Tower attack কৰি দিলে কিমান মানুহ হত্যা হৈ গ'ল তাত চ' এজন মানুহে যোনটো বস্তু বিলিভ কৰে ন যোনটো বস্তু বিশ্বাস কৰে সেই বস্তুটোৱে সেই মানুহটোক এক্সট্ৰিম লেভেললৈ লৈ যাব পাৰে আইদাৰ তেওঁ মাদাৰ টেৰেজা হৈ যাব লাইক মাদাৰ টেৰেজা বিশ্বাস কৰিছিল যে মানুহৰ সেৱা কৰাটো ভগৱানৰ সেৱা চ' তেওঁ মাদাৰ টেৰেজা হৈ গ'ল আৰু ওসামা বিন লাদেনে বিশ্বাস কৰিছিলে যে USA গোটেই দেশখন গোটেই পৃথিৱীখন বেয়া কৰি আছে গোটেই মুছলিমসকলক হত্যা কৰি দিছে অপ্ৰেছ কৰি দিছে ইহঁতৰ সমাজ সংস্কৃতি বহুত বেয়া সেইকাৰণে গৈ কি কৰিলে US এনেকুৱা ডাঙৰ এটা টেৰৰিষ্ট এটেক কৰি পেলালে চ' আমি কি বিশ্বাস কৰোঁ কি বিশ্বাস নকৰোঁ সেইটো বহুত ইম্পৰ্টেণ্ট সেইকাৰণে অলৱেজ কিপ আ চেক অন ইউৰ বিলিভছ ঠিক আছে চ' আজি মই ইয়াতে শেষ কৰিছো tomorrow will continue with আজি বিলিভ হৈ গ'ল ন ভেলিউজ মৰেলিটি আমি কণ্টিনিউ কৰিম ঠিক আছে থেংক ইউ so much I hope you're getting this interesting and again I repeat any kind of doubt you can please contact Simon Senapati sir for my contact number thank you